সম্পৰ্কে এটা ধাৰণা ল'ব লাগিব হোৱাট ইজ হেল্থ এতিয়া স্বাস্থ্য বুলি ক'লে আমি কেৱল যে ধুনীয়া দেখাত ধুনীয়া বা সবল সুঠাম সেইটোৱে স্বাস্থ্য নহয় স্বাস্থ্যৰ তিনিটা দিশ আছে এটা হ'ল শাৰীৰিক মানে ফিজিকেল এটা হ'ল মেণ্টেল মানসিক আৰু এটা হ'ল স্পিৰিচুৱেল মানে আধ্যাত্মিক এই শাৰীৰিক মানসিক আৰু আধ্যাত্মিক অৰ ফিজিকেল মেণ্টেল এণ্ড স্পিৰিচুৱেল এই তিনিটা দিশত যদি এগৰাকী ব্যক্তি সক্ষম হয় তেতিয়াহে তেখেতক সুস্বাস্থ্যৰ অধিকাৰী বুলি ক'ব পৰা যায় আৰু আজিৰ যিটো সজাগতা এই যিখন সভা আমি যিখন সজাগতা সভাত আহিছোঁ গতিকে সেই সজাগতা সভাখনত মই বিচাৰিছোঁ যে আপোনালোকে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰক ইয়াতে মই দুটামান কথা ক'ম কৈ গুচি যাম কিন্তু আপোনালোকৰ মনত প্ৰশ্ন থাকিব যে এইটো মই সোধা নহ'ল বা এনেকুৱা কিছুমান প্ৰশ্ন আছে সমস্যা থাকে সকলোৰে গতিকে মই আশা কৰিছোঁ এইটো এটা ইণ্টাৰেক্টিভ ছেশ্যন হোৱাটো উচিত যে আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে আপোনালোকে মোক ডাইৰেক্টলি পোনপটীয়াকৈ সুধিব পাৰে আৰু মই যিখিনি মোৰ সম্যক জ্ঞান আছে সেইটোৰে মই আপোনালোকৰ প্ৰশ্নৰ উত্তৰ জনাম আৰু আপোনালোকে এতিয়া কিছুমান প্ৰশ্ন ভাবক কাৰণ এতিয়া মই মানসিক বা যিটো আধ্যাত্মিক দিশ বা আপোনালোকৰ জীৱনৰ উত্তৰণৰ কাৰণে আপোনালোকৰ জীৱনটো যাতে ভাল হয় আপোনালোকে ইয়াত শিক্ষা গ্ৰহণ কৰি আছে উদ্দেশ্যটো কি আপোনালোকেতো ঘৰতো থাকিব পাৰিলেহেঁতেন বেলেগ কাম কৰিব পাৰিলেহেঁতেন কিন্তু আপোনালোকে শিক্ষা গ্ৰহণ কৰিব আহিছে আপোনালোকৰ তাত ইমান ধুনীয়া ধুনীয়া চৰকাৰী শিক্ষাগুৰু আছে এখন কলেজ আছে গতিকে ইয়াতে যে আহিছে আপোনালোকে উদ্দেশ্যটো যাতে আপোনালোকৰ জীৱনটো ভাল হয় আমাৰ প্ৰত্যেকৰে ইয়াত যিকেইগৰাকী ব্যক্তি যিগৰাকী ছাত্ৰ ছাত্ৰী পঢ়ি আছে সকলোৰে ইনফেক্ট মোৰ মনৰ ভাইটি জয়দীপ বা আমাৰ এগৰাকী চিষ্টাৰো আহিছে তেখেত সকলোৰে মনত এটাই আশা থাকে যে আমাৰ জীৱনটো যাতে ভাল হয় গতিকে জীৱনটো ভাল কেনেকৈ হ'ব সেইটো কাৰণে প্ৰশ্ন কৰিব লাগে প্ৰত্যেকটো বস্তুতে প্ৰশ্ন কৰিব লাগে যে আমি কিয় জীৱনটো ভাল কৰিব লাগে জীৱনটো ভাল কৰাৰ কাৰণে আমি কি কৰিব লাগে আৰু জীৱনটো এটা প্ৰশ্ন সকলোৱে জানে যে জীৱনটো এটা নুবুজা সাঁথৰ বা এটা প্ৰশ্ন হয় জীৱনটো আমি ইয়াত কিয় আছোঁ আমিতো নাথাকিলেও পৃথিৱী চলি থাকিব বা আমি এদিন যাম তেতিয়াও পৃথিৱী চলি থাকিব কিন্তু আমি যে ইয়াত আহিছোঁ আমাৰ উদ্দেশ্যটো কি আৰু তোমালোকে জীৱনটো ভাল কেনেকৈ কৰিবা সেই বিষয়ে কেতিয়াবা প্ৰশ্ন কৰিছানে যদি কৰা নাই আজিৰ পৰাই প্ৰশ্ন কৰা আৰম্ভ কৰা আৰু মই যে কৈছোঁ যে এটা ইণ্টাৰেক্টিভ ছেশ্যন হ'ব লাগে যে তোমালোকে প্ৰশ্ন ভাবা এতিয়া যে কি প্ৰশ্ন কৰিম মোক কাৰণ তোমালোকক উত্তৰ লাগে ইয়াতে তোমালোকে আহিছা ছাৰহঁতৰ পৰা তোমালোকে শিকি পেলাই সেই প্ৰশ্নৰ উত্তৰ তোমালোকে বহীত লিখি এটা ডিগ্ৰী পাবা পিছত গৈ চাকৰিৰ কাৰণে মাথা মাৰিবা চাকৰি পালে নাপালে নাই যদি গভৰ্ণমেণ্ট নহয় প্ৰাইভেট নহ'লে নিজে কিবা এটা কৰাৰ কাৰণে বা কেতিয়াবা সেইটোও নহয় গতিকে মই বিচাৰিছোঁ তোমালোকে এজন প্ৰশ্নকৰ্তা হোৱা তোমালোকে প্ৰশ্ন কৰিব শিকা বহুতে ভাবে যে উত্তৰ দিয়াটোৱে আচল কথা তোমালোকক যদি শিক্ষাগুৰুৱে প্ৰশ্ন কৰে কিবা এটা যদি সোধে যে এইটো মানে কি কোনোবাই জানেনে হাত দাঙি কিছুমানে থিয় হয় যে মই কম এইটো কিন্তু উত্তৰ হোৱাতকৈ তোমালোকে প্ৰশ্ন কৰিব শিকা মই বিচাৰিছোঁ আজি সভাৰ পৰাই তোমালোকে জীৱনটো যদি ভাল কৰিব লাগে প্ৰশ্ন কৰিব শিকা আৰু এটা কথা মনত ৰাখিবা যিদিনাৰ পৰা তোমালোকে শুদ্ধ প্ৰশ্ন কৰিবৰ কাৰণে শিকিবা সেইদিনাৰ পৰা তোমালোকৰ জীৱনটো সলনি হ'ব শুদ্ধ প্ৰশ্ন যে মই কেনেকৈ কি কৰিব পাৰিম যে এইটো কৰিলে কেনেকুৱা হ'ব ভাল দিশত যিবিলাক প্ৰশ্ন আছে সেই প্ৰশ্নবিলাক যেতিয়াৰ পৰাই তোমালোকৰ মনত উদ্ৰেক ঘটিব তেতিয়াৰ পৰাই তোমালোকৰ জীৱনটো সলনি হ'ব গতিকে মই আজিৰ পৰা আৰম্ভ কৰিছোঁ ইয়াতে যিখিনি ছাত্ৰ ছাত্ৰী আছে সকলোকে মই অনুৰোধ জনাইছোঁ তোমালোকৰ প্ৰশ্ন ভাবা এতিয়া যে মোক কি প্ৰশ্ন কৰিবা আৰু মই বিচাৰিছোঁ প্ৰশ্ন কৰা য়েছ অৰ ন মই কমকৈ শুনিছোঁ গতিকে ইণ্টাৰেকশ্যনটো য়েছ অৰ ন য়েছ ডেটছ লাইক এ গুড এৱাৰনেছ মিটিং চ' এতিয়া তোমালোকে এতিয়া প্ৰশ্ন ভাবা এতিয়া মই কৈছোঁ যিহেতু আজি এটা দিশটো কৈ দিলোঁ যে স্বাস্থ্য মানে কি শাৰীৰিক মানসিক আৰু আধ্যাত্মিক এই তিনিটা দিশত যদি আমাৰ উত্তৰণ ঘটে সেইটোৱে আমাৰ সুস্বাস্থ্য বুলি কোৱা হয় এতিয়া শাৰীৰিক দিশটোত যেতিয়া আমি ভাবিম সেইটো দিশত কি আহিব এতিয়া আমাৰ যাতে শৰীৰটো সবল উঠান হৈ থাকে আমাৰ যাতে যিটো এটা ওজন থাকিব লাগে যে
এইটো বয়সত ইমান ওজন থাকিলে ভাল বা এইটো হাইটত ইমান উচ্চতাত এইখিনি ওজন থাকিলে সেই ওজনটো মেইনটেইন কৰাটো বহুত ইম্পৰ্টেণ্ট এতিয়া ওজন মেইনটেইন কৰিবৰ কাৰণে কি লাগিব ডায়েট লাগিব ডায়েটটো যথেষ্ট ভাল হ'ব লাগে ভাল বস্তু খাব লাগে আৰু তৃতীয়তে আছে পানী আমি যথেষ্ট পৰিমাণে পানী খাব লাগে গতিকে শুদ্ধ খাদ্য আৰু যিখিনি আমি পানী খাওঁ যাতে শুদ্ধভাৱে যদি খাওঁ তেনেহ'লে আৰু লগত আছে এক্সাৰচাইজ গতিকে ডায়েট এণ্ড এক্সাৰচাইজটো আমি ৰাতিপুৱাৰ পৰা ৰাতিলৈকে যদিও আমি এক্সট্ৰা এক্সাৰচাইজ নকৰোঁ কিন্তু আমি দিনটো ঘূৰা ফুৰা কৰিয়ে থাকোঁ ঘৰত কাম কৰোঁ স্কুলত বা কলেজত আহিলে তোমালোকে যথেষ্ট ইফালৰ পৰা সিফাল ওপৰত যোৱা তলত যোৱা গতিকে সেইখিনিৰে হৈ যায় তাৰোপৰি যদি তোমালোকে কিছুমান বস্তু তোমালোকৰ জীৱনত আনি ল'ব পাৰা লাইক য়োগা দেন মেডিটেশ্যন আৰু বাকী যদি তোমালোকে ৰানিং বা জগিং এইবিলাক কৰিব পাৰা যথেষ্ট ভাল গতিকে ডায়েট প্লাছ এক্সাৰচাইজ এই দুটা বস্তুৱে তোমালোকৰ শাৰীৰিক উত্তৰণত সহায় কৰিব আৰু তাৰোপৰি আধ্যাত্মিক দিশত যাবৰ কাৰণে যিটো মই অলপ আগতে ক'লোঁ য়োগা মেডিটেশ্যন আৰু সৎ চিন্তা বা ভাল চিন্তা তোমালোকে দিনটো যদি ৰাতিপুৱাৰ পৰা ৰাতিলৈকে ভাল চিন্তা কৰি থাকা তোমালোকৰ উত্তৰণ ঘটিব মানসিকভাৱে আৰু আধ্যাত্মিকভাৱে এতিয়া ভাল চিন্তা আৰু বেয়া চিন্তা কি এতিয়া ভাল আমি যিটো চিন্তা কৰোঁ বা বেয়া চিন্তা সেইটোতো প্ৰশ্ন কৰিব লাগে যে হোৱাট ইজ গুড থট এণ্ড হোৱাট ইজ বেড থট ভাল চিন্তা কি সেইটো এটা চিন্তা ভাল চিন্তাটো এনেকুৱা যিটো চিন্তাই তোমাক ওপৰলৈ লৈ যাব আৰু তাৰ লগতে যদি পাৰা আনৰো ভালৰ কাৰণে যদি কিবা কৰিব পাৰিছা এটলিষ্ট তোমাৰ কাৰ্যৰ দ্বাৰাই বা তোমাৰ চিন্তাৰ দ্বাৰাই যাতে আনৰ একো অপকাৰ নহয় সেইটোৱে ভাল চিন্তা এতিয়া আমাৰ জীৱনত চলিবৰ কাৰণে পইচা লাগে আমি কাম কৰিব লাগে গতিকে তাত ভাল চিন্তা দিব এজন ইয়াতে যিখিনি প্ৰফেচাৰ আছে বা মই এজ এ প্ৰফেশ্যনেল মই আৰ্ণ কৰোঁ মই বা এখেতসকলে আৰ্ণ কৰে তোমালোকক শিক্ষা দি মই আৰ্ণ কৰোঁ ৰোগীক শুশ্ৰূষা কৰি গতিকে আমি আৰ্ণ কৰি আছোঁ কিন্তু অন্য কিছুমানে আৰ্ণ কৰি আছে চুৰ কৰিছে ডকাইতি কৰিছে গতিকে তেওঁলোকে আৰ্ণ কৰিছে তেওঁলোকৰ জীৱন চলাইছে আমিও আৰ্ণ কৰিছোঁ আমিও আমাৰ জীৱন চলাইছোঁ কিন্তু ডিফাৰেঞ্চটো ক'ত আছে আমি যিটো কাম কৰিছোঁ সেই কৰ্মৰ দ্বাৰা আমাৰ নিজৰটো ভাল হৈছে বেলেগৰো ভাল হৈছে আৰু এটলিষ্ট কাৰো অপকাৰ হোৱা নাই কিন্তু যোনে চুৰ বা ডকাইতি কৰিছে তেওঁলোকে নিজে চলি আছে কিন্তু তেওঁলোকৰ দ্বাৰা আনৰ অপকাৰ হৈছে গতিকে ভাল বা বেয়া থট বা ভাল বা বেয়া চিন্তা সেইটো তোমালোকে যদি প্ৰশ্ন কৰা হোৱাট ইজ গুড থট হোৱাট ইজ বেড থট সেই প্ৰশ্নৰ উত্তৰ তোমালোকে নিজে উলিয়াবলৈ সক্ষম হবে যদি আজিৰ পৰা তোমালোকে প্ৰশ্ন সোধা আৰম্ভ কৰা নিজে নিজকে যদি প্ৰশ্নৰ উত্তৰ আজিকালি 5G যুগ হয় তোমালোকৰ যিকোনো প্ৰশ্নৰ উত্তৰ যদি লাগে তোমালোকে ইউটিউব চাব পাৰা ফেচবুক হোৱাটছআপ চবতে এতিয়া হোৱাটছআপ বা ইনষ্টাগ্ৰাম বা ফেচবুকত তোমালোকে ৰিলছ চাই থকাতকৈ তোমালোকে যদি এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকৰ উত্তৰ বিচাৰি থাকা তেতিয়াহ'লে ভৱিষ্যত জীৱনত তোমালোকে যথেষ্ট আগবাঢ়ি যাব পাৰিবা গতিকে ৰিলছ বা যিখিনি ইনষ্টা বা ফেচবুকত যিখিনি ৰিলছ তোমালোকে চোৱা এণ্টাৰটেইনমেণ্টৰ কাৰণে গুড এণ্টাৰটেইনমেণ্টৰ কাৰণে তোমালোকে চাব পাৰা কিন্তু এনি টাইম তাত নহয় এটা নিৰ্দিষ্ট সময়ত তোমালোকে চালা এণ্টাৰটেইন হ'লে কিন্তু শুদ্ধ বস্তু চাবা যিটো তোমালোকক আগুৱাই লৈ যায় হাঁহিৰ খোৰাক যোগায় মানসিকভাৱে বিকাশ কৰায় আৰু বাকী সময়খিনি তোমালোকৰ যিখিনি প্ৰশ্ন থাকে যে এইটো কিয় হ'ল এতিয়া মোক আনিছে মই হয়তো আধা ঘণ্টাৰ কাৰণে ইয়াত কৈ যাম তাৰ পিছতো তোমালোকৰ প্ৰশ্ন আহিব স্বাস্থ্য সম্পৰ্কে অহাকালি আহিব তাৰ পিছদিনা আহিব সেইবিলাক ক'ত পায় সেইবিলাক তাতেই পাব গতিকে তোমালোকে আজিৰ পৰা নিজকে প্ৰস্তুত কৰা যাতে তোমালোকে শুদ্ধ প্ৰশ্ন কৰা সদায় প্ৰশ্ন কৰা নিজকে এতিয়া মই বিচাৰিছোঁ তোমালোকে প্ৰত্যেকে প্ৰশ্ন নিজৰ মনত ভাবা আৰু মোক কৰিবা আৰু মই তাৰ পৰাই গম পাম তোমালোকে আজি মোৰ যিখিনি অহাৰ সাৰ্থকতা যে মই আহিছোঁ তোমালোকক কিছু কথা ক'বৰ কাৰণে সেইটো সাৰ্থক হোৱা বুলি ভাবিম যদি তোমালোকৰ ফালৰ পৰা প্ৰশ্ন আহে স্বাস্থ্য সম্পৰ্কে যে এইটো কেনেকৈ কৰিব লাগে তোমালোকে হয়তো কিছুমানে এতিয়া সমস্যাত ভুগি আছা গতিকে সেই সমস্যাবিলাকৰ বিষয়ে মোক ক'বা মই তোমালোকক প্ৰশ্নৰ উত্তৰ দিম এতিয়া শাৰীৰিক মানসিক তথা আধ্যাত্মিক এই তিনিওটা দিশত যদি তোমালোকে সুস্থ থাকা তেনেহ'লে সুস্বাস্থ্যৰ অধিকাৰী বুলি ক'ব পৰা যায় এতিয়া শাৰীৰিক আৰু মানসিকটো ক'লোঁ য'ত শুদ্ধ চিন্তা কৰিব লাগে কৰ্মটো কৰাৰ আগতে আৰু আধ্যাত্মিক মানে ঈশ্বৰ চিন্তাই নহয় আধ্যাত্মিকতা মানে হ'ল নিজক বিচাৰি চোৱা আধ্যাত্মিকতা মানে নিজৰ আত্মাৰ বিষয়ে জ্ঞান লাভ কৰা আৰু পৃথিৱীত বহুত কম মানুহ আছে যিবিলাকে এই পৃথিৱীখন সলনি কৰিছিল আধ্যাত্মিক দিশত এইটো বুদ্ধৰ পৰা
গৌতম বুদ্ধ আছিল, মহাবীৰ আছিল, জেছাছ খ্ৰাইষ্ট আছিল, হজৰত মহম্মদ আছিল, তাৰপিছত কবিৰ আহিছিল, শংকৰাচাৰ্য আছিল, শংকৰদেৱ আছিল। তো এই সকলোবোৰে আধ্যাত্মিক দিশত বহুত দূৰলৈ তেওঁলোকে গৈছিল আৰু তেওঁলোকে সমাজখনক এটা বান্ধোনেৰে বান্ধিব পাৰিছিল। গতিকে আধ্যাত্মিক দিশটো ঠিক কৰিবৰ কাৰণে তোমালোকে মেডিটেশ্যন কৰিব লাগিব, নিজক জানিবৰ কাৰণে প্ৰশ্ন কৰিব লাগিব যে আমি ইয়াত কিয় আহিছোঁ, আমাৰতো উদ্দেশ্য আছে। এতিয়া তোমালোকৰ এই প্ৰশ্নটো উদ্ৰেক হৈছেনে নাই কেতিয়াবা যে আমি আহিছোঁ, জন্ম হৈছোঁ, এতিয়া তোমালোকে পঢ়ি আছা, ময়ো এসময়ত পঢ়ি আছিলোঁ বা আজিও পঢ়ি আছোঁ, তাৰপিছত গৈ এদিন চাকৰি কৰিম, বুঢ়া হ'ম, এদিন মৃত্যু হ'ব, সেইটো অৱধাৰিত। সেই প্ৰশ্নটো আহিছিলে যে আমি এদিন আমাৰ মৃত্যুও হ'ব। এইটো এটা ষ্টেজ তোমালোকে পঢ়ি আছা। আৰু পৃথিৱীত দুটা বস্তু আছে, সৃষ্টি হয় ধ্বংসৰ বাবে আৰু ধ্বংস হয় সৃষ্টিৰ বাবে। এইটো এটা চাইকেল হয় যে আমাৰ সৃষ্টি হৈছে আমি এদিন নোহোৱা হ'ম, তাৰপিছত পুনৰ সৃষ্টি হ'ব আকৌ নোহোৱা হ'বৰ কাৰণে। গতিকে আমি অকণমান সময় যিখিনি সময় আমি এই পৃথিৱীত আছোঁ, সেই সময়খিনি যাতে আমি সৎ ব্যৱহাৰ কৰোঁ। গতিকে এই প্ৰশ্নটোৰ যেতিয়াই উদ্ৰেক হ'ব তেতিয়াই তোমালোকে স্পিৰিচুৱেল দিশতো তোমালোকে আগবাঢ়ি যাবা। আৰু যেতিয়া তোমালোকৰ এই দিশটো উন্মোচন হ'ব যে আমি ইয়াত কিয় আহিছোঁ, আমি অকণমান সময়ৰ কাৰণে আহিছোঁ, এই সময়খিনি আমি কি হিচাপে খৰচ কৰিম, আমি ভালত খৰচ কৰিম নে বেয়াত খৰচ কৰিম, সেইটো তোমালোকৰ চইচ। যদি ভালত খৰচ কৰোঁ পিছত আমি শান্তিৰে বিদায় মাগিব পাৰিম, যিহেতু আমি বিদায় মাগিবই লাগিব এদিন। গতিকে এই তোমালোকে ধুনীয়া সময় এটা পাইছা যে এতিয়া তোমালোকে উঠি অহা ল'ৰা ছোৱালী, তোমালোকে ভৱিষ্যত এই পৃথিৱী, এই দেশ, এই অসমী আই মাতৃ, এই ধুবুৰীৰ কাৰণে তোমালোকেই কাম কৰিব লাগিব ভৱিষ্যতে। গতিকে সেইকাৰণে তোমালোকক প্ৰস্তুত কৰিবৰ কাৰণে অহৰ্নিশে আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলে চেষ্টা কৰি আহিছে। গতিকে তোমালোকে আশাত যাতে চেঁচা পানী নাথাকা, ভৱিষ্যত জীৱনত যাতে তোমালোকে এনেকুৱা কিছুমান কাম কৰি দেখুওৱা য'ত এই শিক্ষাগুৰুসকলৰ, এই ধুবুৰীৰ প্ৰতিজন নাগৰিক, তোমালোকৰ মা দেউতা সকলোৰে যাতে মূৰটো ওখ কৰি থাকিব পাৰে, বুকুখন যাতে ফুলাই হ'ব পাৰে, হয় এইকেইজন মোৰ ল'ৰা ছোৱালী। আৰু তাতে তোমালোকে সফলতাটোৰ সেয়া তোমালোকে এতিয়া ভাবিব লাগিব ছাকচেছ, হোৱাট ইজ ছাকচেছ। তোমালোকে পঢ়ি আছা ভৱিষ্যত জীৱনত সফল হ'বৰ কাৰণে, এতিয়া সফলতা কি সেই প্ৰশ্নটো যদি নকৰা তোমালোকে কোন দিশত যাবা। এতিয়া তোমালোকক ধৰক সফলতা লাগে, তোমালোকক জীৱনত কিবা এটা লাগে। ছাপ'জ তোমালোকৰ মাজত কিছুমানে এতিয়া ডিগ্ৰী পাছ কৰিবা, কৰাৰ পিছত তোমালোকে হয়তো কিছুমানে UPSC বা APSC প্ৰশাসনিক বিষয়া হোৱাৰো সপোন দেখিছা, কিছুমানে ক'ৰবাত বেংকৰ চাকৰি কৰিব, তেনেকুৱা ডিফাৰেণ্ট এইম আছে। গতিকে তোমালোকক যদি ধৰ ছাপ'জ APSC লাগে যে আমি অসমৰ প্ৰশাসনিক যিটো পৰীক্ষা হয় তাত দি পেলাই মই ADC, DC বা ভৱিষ্যতে APS কৰি মই DSP বা তেনেকুৱা ধৰণৰ চাকৰি কৰিম, চক্ৰ বিষয়া হ'ব পাৰা। গতিকে এই যিবিলাক চিন্তাধাৰা তোমাৰ তাত আছে যে তোমালোকে গৈ পেলাই ভৱিষ্যতে এইটো কৰিবা, তোমালোকৰ মাজত আছেনে? সপোন আছেনে নাই? আছেনে নাই? ইয়েছ অৰ ন? গতিকে যদি সপোন আছে সেই সপোনৰ বিষয়ে প্ৰশ্ন কৰিব লাগিব। ছাপ'জ এতিয়া তোমালোকে ভাবিলে যে অহাকালি তোমালোকে গুৱাহাটী যাবা, তো গুৱাহাটী যোৱাৰ কাৰণে দুটা কথা থাকিব, তোমালোকে গুৱাহাটী যাবা আৰু কিয় যাবা। এইটো তোমালোকে ৰিজাইছো যে তোমালোকে এজন প্ৰশাসনিক বিষয়া হ'বা, কিয় হ'বা। গুৱাহাটীটো হ'ল তোমালোকে প্ৰশাসনিক বিষয়া হ'বা, আৰু গুৱাহাটী কিয় যাবা সেইটো হ'ল তোমালোকে কিয় প্ৰশাসনিক বিষয়া হ'বা। তাত দুটা কথা থাকিব। প্ৰশাসনিক বিষয়া যদি হ'ব বিচাৰে এজন ADC, এটা কথা যে মোৰ তাত থাকি ভাল লাগিব, মোৰ পিছফালে গাড়ী থাকিব, আগফালে গাড়ী থাকিব, মোৰ ছিকিউৰিটি থাকিব, মই পইচা পাম, বা তাত বহুত পইচা থাকে। বহুত পইচাৰ অৰ্থটো কিছুমান চাকৰিৰ ক্ষেত্ৰত যে তাত কিছুমান এনেকুৱা পইচা আছে যে যিখিনি বগা পইচা নহয়, তাৰমানে হোৱাইট মানি নহয়। গতিকে তেনেস্থলত বহুত পইচা ইনকাম কৰা চ'ৰ্চ থকাও বহুতখিনি চাকৰি আছে। গতিকে তোমালোকে যদি লক্ষ্যটো সেইটো হয় যে মই পইচা ইনকাম কৰাৰ কাৰণে মই প্ৰশাসনিক বিষয়া হ'ম, তেতিয়াহ'লে তোমালোকে গুৱাহাটী যোৱাটো ডকাইতি কৰিব যোৱা নিচিনাই হ'ব, যে অহাকালি গুৱাহাটী যাম, কিয় যাম, মই ডকাইতি কৰিব যাম। গতিকে তোমালোকে এতিয়াই প্ৰশ্নটো যে তোমালোকে ডকাইত হ'ব বিচৰা শিক্ষিত ডকাইত, যে তোমালোকে প্ৰশাসনিক বিষয়া হ'বা সমাজখনক আগুৱাই লৈ যাবৰ কাৰণে। সমাজত যিখিনি মানুহে খাব পোৱা নাই, যিখিনি মানুহে পঢ়িব পোৱা নাই, তেওঁলোকক কিবা দিবৰ কাৰণে তোমালোকে যাবা নে তোমালোকে ডকাইতি কৰিবৰ কাৰণে যাবা, সেইটো তোমালোকে আজিয়ে নিৰ্ধাৰণ কৰি লোৱাটো উচিত। এতিয়া গুৱাহাটী যাবা, ঠিক আছে, প্ৰশাসনিক বিষয়া হ'বা, হোৱাটছ মে বি দ্যাট পষ্ট, তোমালোকে ডকাইতি কৰিব যোৱা নাই, তোমালোকে সমাজৰ ভালৰ কাৰণে যোৱা। কিন্তু
এতিয়া গুৱাহাটী যাবৰ কাৰণে তোমালোকে এইপিনেৰে ওলাই এইপিনে গুচি গ'লা, ৰাইট চাইডে গুচি গ'লা, তোমালোকে কি পাবা? যদি এইপিনেৰে গৈ পেলাই তোমালোকে বালাজান হৈ চিধা গুচি যোৱা, কি পাবা তোমালোকে? আৰে উত্তৰটো কোৱা, প্ৰশ্ন সোধাৰ আগতে কি পাবা? কোচবিহাৰ পাবা। কোচবিহাৰ পাই তাতো কাকো নুসুধিলা, ইয়াতে কাকো সোধা নাই, তোমালোকে কোচবিহাৰ পালা। কোচবিহাৰতো কাকো সোধা নাই, তোমালোকে আকৌ বাওঁফালে গুচি গ'লা, তোমালোকে কি পাবা? কি পাবা? বাংলাদেশ নহয়, আমাৰ ইণ্ডিয়া হৈ পেলাই বাংলাদেশত পাবা বেলেগ, কিন্তু তাততো এয়া থাকিব, পাছপৰ্ট লাগিব। কিন্তু কোচবিহাৰ হৈ লেফ্ট চাইডে গ'লে ৱেষ্ট বেংগল সোমাবা, তাতো কাকো নুসুধিলা, আকৌ বাওঁফালে গ'লা, গৈ বিহাৰ হৈ তোমালোকে ইউপি দিল্লী এইবিলাক ওলাই যাবা। কাৰণটো কি? তোমালোকে দিল্লী যাব ওলাইছা, গুৱাহাটী যাব ওলাইছা, কিন্তু তোমালোকে এতিয়া কাকো সোধা নাই, এই ঠাইটোত কাকো সোধা নাই যে গুৱাহাটী কোনফালে যায়। জাষ্ট তোমালোকে ওলাই গৈছে, গৈ ঢোলৰ ওপৰত ঢোল কৰি তোমালোকে গৈ পেলাই দিল্লীত গৈ গম পালা যে গুৱাহাটী এইটো। তাত গৈ তোমালোকৰ ব্ৰেইনটোৱে কাম কৰিলে যে মই সুধিব লাগিব দিল্লী কোনফালে। দিল্লীত গৈ গম পালে যে এইপিনে। আকৌ তোমালোকে দিল্লীত গৈ পেলাই চব ঠিক ঠাক কৰি ষ্টেচনত গ'লা, গৈ তাতে অৱধ আছাম এক্সপ্ৰেছ বা এইবিলাক যিবিলাক আছে নৰ্থ ইষ্ট এক্সপ্ৰেছ, সেইবিলাকত গৈ পেলাই গুৱাহাটী ষ্টেচনত গৈ পল্টন বজাৰ, তাত তোমালোকৰ বহুত সময় খৰচ হৈ গ'ল। তোমালোকে যদি 4 ঘণ্টাত গুৱাহাটী পাব লাগিছে, তোমালোকে 5 দিনত গৈ গুৱাহাটী পালা। কাৰণটো কি? এই ঠাইখিনিত তোমালোকে কাকো নুসুধিলা, প্ৰশ্ন নকৰিলা তোমালোকে কাকো যে মই গুৱাহাটী যাম কোনফালেৰে যায়। বুজি পাইছা? তেনেকৈ তোমালোকে প্ৰশাসনিক বিষয়া হ'বা, তোমালোকে বেংকৰ কাম কৰিবা, বা যিকোনো তোমালোকৰ সপোন আছে। আজি তোমালোকৰ প্ৰত্যেকৰে এটা সপোন আছে, কাৰণ সপোনে জীয়াই ৰাখে সকলোকে। গতিকে সেই সপোনৰ বিষয়ে তোমালোকে যদি তোমালোকৰ শ্ৰদ্ধা শিক্ষাগুৰুসকল বা যাক সুধিব পাৰি, তেওঁলোকক যদি আজিয়ে সুধি নোলোৱা, তোমালোকে গুৱাহাটী যাব গৈ পেলাই তোমালোকে দিল্লীত অৱতৰণ কৰিবা। আৰু তোমালোকৰ তেতিয়ালৈকে 30-40 বছৰ পাৰ হৈ যাব, তোমালোকে লক্ষ্যস্থানত উপনীত হ'ব নোৱাৰিবা। যেতিয়া তোমালোকৰ 38-39 ইয়াৰ্ছ পাৰ হৈ যাব, যেতিয়া তোমালোকৰ প্ৰশাসনিক পৰীক্ষা দিয়াৰ কাৰণে এজো নাথাকিব, তেতিয়া তোমালোকে ভাবিবা যে আমি যেতিয়া কলেজত পঢ়ি আছিলোঁ, PB কলেজত পঢ়ি আছিলোঁ, আমাৰ লগত কল্যাণ দাস ছাৰ আছিল, হাছিব মহম্মদ ইকবাল ছাৰ আছিল, আৰু যথেষ্টখিনি শিক্ষা কৰিছিল। তেওঁলোকক আমি কিয় প্ৰশ্ন নকৰিলোঁ যে এইটো কৰিবৰ কাৰণে ৰাইট ডাইৰেকশ্যনটো কি হয়, শুদ্ধ পথটো কোনটো? আমি 15-16 বছৰ এনেই কটাই দিলোঁ। গতিকে তোমালোকক সেইকাৰণে কৈছোঁ, শুদ্ধ প্ৰশ্ন কৰিব শিকা। আৰু যিদিনাই শুদ্ধ প্ৰশ্ন কৰিবা, সেইদিনাৰ পৰাই তোমালোকৰ জীৱন সলনি হ'ব। গতিকে আজিৰ পৰা তোমালোকে প্ৰশ্ন কৰিব শিকা, কাৰণ শিকাত কোনো লাজ নাই। তোমালোকে নাজানিব পাৰা, সৰুতকৈ সৰু বস্তু নাজানিব পাৰা। আজি যদি তোমালোকে মোক সোধে যে পানী কেনেকৈ খায়, সেইটো প্ৰশ্নৰ উত্তৰ দিব মই ৰাজি, কিন্তু মই ভাল পাম যদি কোনোবাই সোধে যে পানী কেনেকৈ খাম। কোনোবাই যদি সোধে যে ভাত কেনেকৈ, সেইটোতো মই ভাল পাম। তোমালোকে যদি লাজ নকৰি সুধিবৰ কাৰণে, সেই মানুহজনে এসময়ত গৈ প্ৰশাসনিক বিষয়া হ'ব বা ডাঙৰ কিবা কৰিব, যোনে আজি সৰু সৰু প্ৰশ্ন সুধিব, সৰুতকৈ সৰু প্ৰশ্ন। লাজ কৰাৰ কোনো প্ৰয়োজন নাই, কাৰণ সেই প্ৰশ্নবিলাকে তোমালোকক ভৱিষ্যত জীৱনত বহুত আগলৈ লৈ যাব। গতিকে তোমালোকে আজিৰ পৰা কি সুধিবা? জোৰত কোৱা, কি সুধিবা? প্ৰশ্ন সুধিবা। আৰু এতিয়াই মই তোমালোকৰ কোন কিমান আগত যাব মই এতিয়া প্ৰমাণ কৰিম যে তোমালোকে মোক কি প্ৰশ্ন সুধিছা আৰু প্ৰশ্ন সুধিছা নে নাই। ফাৰ্ষ্ট তোমালোক আগত থাকিবা যদি যিকোনো কুৱেশ্যন সোধা, আৰু বহুত আগত থাকিবা তোমালোকে যদি ৰাইট কুৱেশ্যন সোধা। আৰু সৰু সৰু প্ৰশ্নৰ উত্তৰ লৈ 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 তোমালোকে এদিন ডাঙৰ প্ৰশ্ন সুধিব পৰা হ'বা। গতিকে মই আশা কৰিছোঁ এই মঞ্চৰ পৰাই যে তোমালোকে আজিৰ পৰা প্ৰশ্ন সোধা। গতিকে এতিয়া মই আহিছোঁ যিটো নেক্সট পাৰ্টটো আছিলে যে নাৰী স্বাস্থ্য সজাগতা। গতিকে ইয়াত যথেষ্টখিনি মই নাৰী দেখিছোঁ, ছোৱালী দেখিছোঁ। গতিকে তোমালোকৰ ফালৰ পৰা এতিয়া প্ৰশ্ন ৰেডি কৰে যে তোমালোকে মোক কি প্ৰশ্ন সুধিবা। তোমালোকৰ মনত যিকোনো প্ৰশ্ন থাকিলে, কাৰণ সেই প্ৰশ্নৰ উত্তৰ জানিলেহে তোমালোকৰ সমস্যাবিলাক সমাধান হ'ব। এতিয়া নাৰী আৰু পুৰুষ বা ল'ৰা আৰু ছোৱালীৰ স্বাস্থ্যৰ মাজত ডিফাৰেঞ্চ আছে, কিন্তু কিছুমান বস্তু একেই আছে। আৰু সেই একে থকা বস্তুখিনি হ'ল শুদ্ধ খাদ্য খাব লাগিব, পানী খাব লাগিব, এক্সাৰচাইজ কৰিব লাগিব, মেডিটেশ্যন কৰিব লাগিব, য়োগা কৰিব লাগিব, যিখিনি মই ক'লোঁ অলৰেডি। কিন্তু সকলোৱে জানে, মই যিখিনি আজি কৈছোঁ এইখিনি কৰিব লাগে, সকলোৱে জানে। ইয়াত থকা শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, তোমালোক প্ৰত্যেকেই জানে যে কি কি কৰিলে সুস্বাস্থ্যৰ অধিকাৰী হ'ব পাৰি, এটলিষ্ট শাৰীৰিক দিশত। কিন্তু আমি আমাৰ মাজত কিমানে সেইটো কৰিছোঁ? ৰাতিপুৱা যেতিয়া ব্ৰেকফাষ্ট কৰি আহিছা, তোমালোকে কেইবাৰ ভাবিছা যে এই ব্ৰেকফাষ্টটো শুদ্ধ হয় নে নহয়?
এতিয়া কলেজত ওলাই আহি তোমালোকে বাহিৰত কিবা কিবি খাবা, গৈ পেলাই তোমালোকে ৰেষ্টুৰেণ্টত কিবা খাবা, ইভিনিং কিবা খাবা, ৰাতি ডিনাৰ কৰিবা। তোমালোকে কেতিয়াবা প্ৰশ্ন সুধিছানে এই খাদ্যটো ৰাইট হয় নে নহয়? যেতিয়া তোমালোকে এনি টাইম প্ৰশ্ন কৰি থাকিবা যে মই এইটো যেতিয়া খানা লৈছোঁ, খাদ্য লৈছোঁ, সেই প্ৰশ্নটো সেই খাদ্যটো শুদ্ধ হয় নে নহয়? যেতিয়া তোমালোকে তাত গৈ তাততো যোৱাই ৰেষ্টুৰেণ্ট কেইখন গৈ যেতিয়া পিজ্জাটো আগত ল'বা, তেতিয়া যদি প্ৰশ্নটো উঠে হয় এই যিটো খাই আছোঁ এইটো শুদ্ধ হয় নে নহয় খোৱাটো, কিমান দূৰ সমীচীন হয় মোৰ স্বাস্থ্যৰ কাৰণে। যদি সেই প্ৰশ্ন নকৰা তোমালোকৰ স্বাস্থ্য কেতিয়াও উত্তৰণ নহয়। আজি তোমালোকৰ বয়স কম আছে, একো হোৱা নাই, আকৌ 10 বছৰ যাব দিয়া, 20 বছৰ যাব দিয়া, তাৰপিছত গৈ গম নোপোৱাকৈ তোমালোকৰ তাত বিসংগতিয়ে দেখা দিব। আৰু তাৰ ভিতৰত তোমাৰ ডায়েবেটিছ, প্ৰেছাৰ বাঢ়িব, তোমালোকৰ যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব। কিয়? আজি তোমালোকে প্ৰশ্ন কৰা নাই খাদ্য খোৱাৰ আগত যে মই যিটো খাইছোঁ সেই খাদ্যটো শুদ্ধ হয় নে নহয়। আৰু পিছত গৈ 20 বছৰ পিছত যে মোৰ লগত কিয় এনেকুৱা হ'ল, মোৰ লগত আজি কিয় বেয়া হ'ল, আল্লাই বেয়া কৰিলে নে ভগৱানে বেয়া কৰিলে, কোনেও বেয়া নকৰে, কৰ্মফল ভুগিব লাগিবই। তুমি আজি যিটো কৰ্ম কৰিবা সেই কৰ্মটোৰ ফলটো আজি নহয়, কালি নহয়, 10 বছৰ 20 বছৰ পিছত পাবাই পাবা। তোমালোকৰ চিন্তাৰ দ্বাৰাই তোমালোকে কৰ্মফল পাবা, তোমালোকৰ কৰ্মৰ দ্বাৰাও ফল পাবা। গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত মই সেইটোৱে কৈছোঁ, প্ৰশ্ন কৰা যে এই খাদ্যটো ভাল হয় নে। চিঙৰা এটা হাতত লৈ বহুত ভোক লাগিছে, দোকানত গৈ পেলাই বহুত ভোক লাগিছে, কি খাওঁ, চিঙৰা খাওঁ, চচটো ধুনীয়াকৈ বনোৱা আছে, জ্বলা চাটনি এটা আছে, সেইটোৰে খুৱাই পেলাই একদম ধুনীয়াকৈ খালা, চাহ একাপ খাই দিলা, নাই কচুৰিটো খাই দিওঁ, নাই পকৰা ভাজি আছে ধুনীয়াকৈ সেইটোও খাই দিওঁ। কিন্তু জানানে এই যিবিলাক ভাজি আছে সেই গোটেইবিলাক পাম অইলত বনোৱা, মষ্ট অফ দ্য থিংছ পাম অইলত। পাম অইলটো বহুত আমাৰ স্বাস্থ্যৰ কাৰণে ক্ষতিকাৰক হয়। সেইটো কাৰণে গেষ্ট্ৰাইটিছ হ'ব পাৰে, তোমালোকৰ বদহজম হ'ব পাৰে, তোমালোকৰ স্বাস্থ্যৰ অৱনতি আজি নঘটিলেও পিছত ঘটিবই ঘটিব। গতিকে মই যে প্ৰশ্ন কৰিব যে কৈ আছোঁ, সেইটো খাদ্যটো আহি গ'ল যে প্ৰশ্ন কৰিবা যে এই খাদ্যটো ৰাতিপুৱা খাই আহিছা, দৌৰা দৌৰি গৈ চাহ একেবাৰে বিস্কুট দুখন খাই আহিছা, আহি পেলাই এতিয়া গৈ কেণ্টিনত কিবা খালা, পৰঠা খালা, পুৰি খালা, ইভিনিং গৈ তোমালোকে ঘৰত গৈ ভাত খাই ইভিনিং গৈ আকৌ পিজ্জা পাতি খাবা, ৰাতি গৈ ধুনীয়াকৈ ভাত খাবা, মাছ থাকিব পাৰে, মাংস থাকিব পাৰে, কণী থাকিব, আৰু সেইটো খাই তোমালোকে শুই যাবা। তো আমি ৰাতিপুৱাৰ পৰা যদি আমি চাই লওঁ যে ৰাতিপুৱা আমি অকণমান বস্তু খাই আহিলোঁ, তাৰপিছত কলেজ বা স্কুলত আমি চাহ তাহ খাই থাকিলোঁ, দুপৰীয়া কিবা কিবি খাই ল'লোঁ, পৰঠা পুৰি, ৰাতি গৈ ধুনীয়াকৈ ভাতটো খাই আমি শুই দিলোঁ। আমাক এনাৰ্জিৰ কেতিয়া প্ৰয়োজন? আমাৰ ৰাতি শুৱাতে প্ৰয়োজন নে ৰাতিপুৱা প্ৰয়োজন? ৰাতিপুৱা। তো ৰাতিপুৱা আমি 2খন বিস্কুট আৰু চাহ খাই আহিছোঁ, আমি দিনটোৰ কাৰণে ওলাই আহিছোঁ, দিনটোত আমাৰ বহুত কাম থাকিব, তেতিয়া প্ৰয়োজন আছিল। আৰু ৰাতি যেতিয়া আমি 1 কাঁহী ভাত খাই, মাছ 2 পিচ বা মাংস এবাতি, কেতিয়াবা তোমালোকৰ মাজত ক'বা যে দাদাক বেছি দিছা 1 পিচ মাংস, মোক লাগে, তেনেকুৱাও হয়। গতিকে ৰাতি আমি ভালদৰে খাই শুই যাওঁ। আমাৰ অসমীয়া বা আমাৰ ভাৰতৰ সমাজ ব্যৱস্থাত তেনেকুৱাই যে আমি ৰাতি বেছিকৈ খাওঁ। ৰাতি খাই তোমালোকে ডকাইতি কৰিব যাবা নে খেলিব যাবা নে ফুটবল খেলিবা নে কি কৰিবা, কি কৰিম বুলি ভাবা কোৱাচোন? ৰাতি যে তোমালোকে ভাত ইমান খাই লোৱা, খাই পেলাই যে শুই যোৱা, উদ্দেশ্য কি? কাষত কান্ধত কোদালখন লৈ পথাৰত গৈ খেতি কৰিবা, গৰু হাল লৈ পেলাই তোমালোকে মৰণা মাৰিবা, নে তোমালোকে মাছ মাৰিব যাবা, কি কৰিব যাবা ৰাতি ভাত ইমান বেছি খাই পেলাই? কেতিয়াবা প্ৰশ্ন উদয় হৈছে। গতিকে আমাৰ বছৰৰ পিছত বছৰ যেতিয়া আমি এই খাদ্যাভ্যাস লৈ যাম, যেতিয়া 40 বছৰ আহিব, আঁঠুৰ বিষ গৈ পেলাই তোমাৰ প্ৰেছাৰটো বাঢ়িছে, মূৰটো ঘূৰাইছে, চুগাৰটো বাঢ়ি গ'ল, কিয়? নাই ভগৱানে মোৰ লগত বেয়া কৰিলে, আল্লাই মোৰ লগত বেয়া কৰিলে। ভগৱান বা আল্লাই কৈছিল নেকি যে ৰাতিপুৱা 2খন বিস্কুট খাই আহিবা, ৰাতি 1 কাঁহী ভাত খাই লৈ পেলাই শুবা? কেতিয়াওতো কোৱা নাই। ভগৱানে এটা বস্তু দি দিছে, তোমালোকক এটা ব্ৰেইন দিছে, যিটোৱে প্ৰশ্ন কৰিব পাৰে, যিটোৱে সঁচা মিছাৰ পাৰ্থক্য জানিব পাৰে। বিবেক এটা দিছে যে এই বস্তুটো যদি কৰোঁ, কেতিয়াবা তোমালোকে ভাবিছানে আমাৰ যিটো খাদ্যাভ্যাস যে ৰাতিপুৱাৰ পৰা ৰাতিলৈ আমি কি কৰি আছোঁ? গতিকে এই প্ৰশ্ন কৰাৰ যিটো অজুহাত যে প্ৰশ্ন তোমালোকে নকৰা, সেইকাৰণে গৈ আমাৰ হেল্থটো ডিটৰিয়েট কৰে, আৰু পিছত গৈ আমি দোষাৰোপ কৰোঁ, আমি যাক প্ৰাৰ্থনা কৰোঁ যে মোৰ লগত কিয় এনেকুৱা হ'ল। গতিকে ভগৱান বা আল্লাহক দুখ দি লাভ নাই। তেওঁৰ যিটো কাম আছিল আমাক সৃষ্টি কৰা, সেই সৃষ্টিটো কৰিছে, আৰু সৃষ্টি কৰাৰ উদ্দেশ্যও এটা যে আমি আকৌ সৃষ্টিত অৰিহণা যোগাই আমাৰ আকৌ ধ্বংস হ'ব। আৰু তেওঁ যোনে সৃষ্টি কৰিছিল, দ্য ক্ৰিয়েটৰ, হি হেজ গিভেন আছ দ্য ব্ৰেইন, আমাক এটা বিবেক দিছিল, আমাক ব্ৰেইন দিছে যিটোৱে চিন্তা কৰিব পাৰে।
আৰু তোমালোকৰ কামটো হ'ল এতিয়া চিন্তা কৰা, প্ৰশ্ন কৰা, শুদ্ধ উত্তৰটো উলিওৱা আৰু জীৱনত আগবাঢ়ি যোৱা। খাদ্যৰ ক্ষেত্ৰতো মই বৰ বিশেষ খাদ্যৰ ভিতৰত এইটো খালে এইটো বেমাৰ মই সেইটো ক'ব যোৱা নাই। জাষ্ট প্ৰশ্ন কৰা যে এইটো খালে মোৰ কি লাভ হ'ব, বা মই আজি যিটো পদ্ধতিত চলি আহিছোঁ সেইটোৱে কিবা লাভ দিব নেকি? নিদিয়ে। তোমালোকে ৰাতিপুৱা ভাত খোৱা, ৰাতি সম্পূৰ্ণ ওলোটাই দিয়া। ৰাতি যিখিনি এক কাঁহী ভাত খাই আছা, তোমালোকে মাছ খোৱা, মাংস খোৱা, কণী খোৱা, হোৱাট এভাৰ ইউ মে লাইক এনিথিং, ৰাতিপুৱা একদম গোট ৰাখে খাই পেলাই ডিঙিলৈকে খাই আহা, বমি কৰিব পৰাকৈ খোৱা, একো প্ৰব্লেম নাই, কাৰণ দিনটোত তোমালোকৰ সেইখিনি ওলাই যাব এনাৰ্জি। দুপৰীয়া মিডিয়াম চাইজৰ খোৱা। এটা কথা কোৱা হয় ৰাতিপুৱা খানাটো নিজেই খাবা যিমান পাৰা, দিনৰ খানাটো শ্বেয়াৰ কৰি খাবা। যদি টিফিন আনা তোমালোকৰ লগত দুই এজনক খুৱাই দিবা যে খা। আৰু ৰাতিৰ খানাটো মন কৰিবা, ৰাতিৰ খানাটো তোমাৰ যদি শত্ৰু আছে, যাক মাৰিবৰ মন আছে, হাতেৰে মাৰিব নোৱাৰা, যে ইয়াক মই বেয়া পাওঁ, ইয়াৰ বেয়া হ'লে বেয়া পাওঁ, তাক তোমাৰ খানাটো দি দিয়া। তুমি নোখোৱাকৈ হৈ যোৱা, পানী এগিলাচ খাই হৈ যোৱা, চাহ একাপ খাই হৈ যোৱা, গাখীৰ এগিলাচ খাই হৈ যোৱা, অলপ চব্জি খাই হৈ যোৱা, এক বাটি দালি খাই হৈ যোৱা। বাকী যদি কোনোবা শত্ৰু আছে তেওঁক গৈ টোপলাটো দি আহা, মাছ মাংস চব আছে ধুনীয়াকৈ তো খাই লওঁ। এই পদ্ধতিটো যদি তোমালোকে অৱলম্বন কৰা, জীৱনত কেতিয়াও তোমালোকে স্বাস্থ্যৰ বিষয়ে আৰু বেলেগ ভাবিবলগীয়া নাই। গতিকে মই মাত্ৰ ইনে নাটছেল মই কৈছোঁ, তোমালোকে প্ৰশ্ন কৰা, কি খাবা, কেতিয়া খাবা, কেনেকৈ খাবা। এই প্ৰশ্নৰ উত্তৰ যদি তোমালোকে পোৱা, আৰু কোনো ডক্টৰ তাত যাব নালাগে, আৰু মোৰ নিচিনা ব্যক্তিক আনি পেলাই ইয়াত সজাগতা শিবিৰ কৰাৰ কোনো সেয়া নাথাকিব, যদি তোমালোকে নিজেই প্ৰশ্ন কৰিব শিকা। এতিয়া মেল আৰু ফিমেলৰ যিটো স্বাস্থ্যৰ ডিফাৰেঞ্চ, সেইটোৰ ভিতৰত ফিমেলৰ কিছুমান হৰমন বেলেগ থাকে, মেলছৰ কিছুমান হৰমন, যিবিলাক মানে তোমালোকে ইউটিউবত চালেই গম পাবা, সেইবিলাকে মই এতিয়া কৈ আছোঁ। বেছিক বস্তুটো মই ক'লোঁ। এতিয়া আমাৰ যিবিলাক কাৰ্যক্ৰমণিকে, আমি সৰুৰ পৰা ডাঙৰ হওঁ, আমি এডাল্ট হওঁ, আমাৰ ৰিপ্ৰডাক্টিভ এজ এটা আছে। গতিকে সেই বস্তুবিলাক কণ্ট্ৰল কৰে হৰমনছে। হৰমনছ ইজ এ কেমিকেল, সেইটো ব্ৰেইনৰ পৰা ৰিলিজ হয় আৰু ডিফাৰেণ্ট অৰ্গেনৰ পৰা ৰিলিজ হয়, অংগ প্ৰত্যংগৰ পৰা। সেই কেমিকেলটোৱে আমাৰ শৰীৰত বিভিন্ন ধৰণৰ যিটো আমাৰ চেঞ্জ থাকে সৰুৰ পৰা ডাঙৰ হোৱালৈকে, সেই চেঞ্জবিলাক তেওঁলোকে কৰে। তাৰ ভিতৰত এতিয়া আমি যদি হৰমনৰ নাম ল'ব যাওঁ, ইষ্ট্ৰজেন আছে যিটো ফিমেল হৰমন বুলি কয়, আৰু প্ৰজেষ্টেৰন আছে, টেষ্টষ্টেৰন আছে যিটো মেল হৰমন। আমি যে মতা মানুহ যিবিলাক আছে, তেওঁবিলাক মতা হৈছে একমাত্ৰ এটা কেমিকেলৰ কাৰণে, সেই কেমিকেলটো হ'ল টেষ্টষ্টেৰন। আৰু ইয়াতে যিখিনি ছোৱালী আছে, সেইখিনি ছোৱালী হৈছে একমাত্ৰ এটা কেমিকেলৰ কাৰণে, যিটো হৰমনৰ নাম হ'ল ইষ্ট্ৰজেন। এতিয়া আমি ৰাহ হয়, আমাৰ দাড়ি আছে, আমাৰ বডি ষ্ট্ৰাকচাৰটো বেলেগ, আমাৰ ৰিপ্ৰডাক্টিভ অৰ্গেন বেলেগ, আমাৰ ভইচটো বেলেগ, একমাত্ৰ সেইটোৰ কাৰণটো হ'ল টেষ্টষ্টেৰন। আৰু ছোৱালী যিখিনি আছে তেওঁলোকৰ শৰীৰটো নিমজ হয়, দাড়ি চাৰি নাথাকে, গাল চাল নিমজ হয়, আৰু তেওঁলোকৰ অংগ প্ৰত্যংগ বেলেগ ধৰণে বিকশিত হয়। গতিকে তাৰে মূল কাৰণটো হ'ল ইষ্ট্ৰজেন। গতিকে এই হৰমন দুটা যদি তাৰতম্য হয়, তেতিয়া আমাৰ যিটো বৃদ্ধি, আমাৰ যিটো বিকাশ হ'ব লাগে, সেইটো হেম্পাৰ হয়। এতিয়া তোমালোকৰ মোটামুটি বিকাশ পিৰিয়ডৰ মাজমানত আছা, তোমালোকে ভৱিষ্যতে আৰু ধৰা 5-6 বছৰমান বিকাশ হ'ব তোমালোকৰ ৰিপ্ৰডাক্টিভলি, ঠিক আছে। গতিকে এতিয়া মেল পাৰ্টটো মই গৈছোঁ, কাৰণ এতিয়া আজি যিহেতু নাৰী স্বাস্থ্য সজাগতা, ফিমেল পাৰ্টছত আহিছোঁ। তো ফিমেল পাৰ্টছত যেতিয়া তোমালোকৰ ৰিপ্ৰডাক্টিভ গ্ৰ'থ হ'ব, ভৱিষ্যত জীৱনত আমাৰ যিটো উত্তৰসূৰী, তোমালোকৰ উদ্দেশ্য সেইটোও আছে যে তোমালোকে নিজেতো ভাল কাম কৰিবাই, লগতে আমি ভৱিষ্যত প্ৰজন্ম এটা ভাল প্ৰজন্ম দি যাব লাগিব। ভাল প্ৰজন্ম দিবৰ কাৰণে তোমালোকে বেলেগ কাম কৰাৰ উপৰিও ভাল মাতৃ হ'ব লাগিব, যাতে ভাল নাগৰিক তোমালোকে গঢ় দিব পাৰা। ভাল নাগৰিক গঢ় দিবৰ কাৰণে তোমালোকে যিহেতু মাতৃ হ'ব লাগিব, তোমালোক মানসিক, শাৰীৰিক আৰু আধ্যাত্মিকভাৱেও সফল হ'ব লাগিব। আৰু তোমালোকে এটা ভাল প্ৰজন্ম দিবৰ কাৰণে তোমালোকৰ যিটো ৰিপ্ৰডাক্টিভ ছিষ্টেম, সেইটো ঠিকে থকাটো খুবেই প্ৰয়োজন। আজি যদি তোমালোকৰ ফল্টি ডায়েট, তোমালোকৰ লাইফষ্টাইলৰ কাৰণে যদি তোমালোকে তোমালোকৰ ৰিপ্ৰডাক্টিভ যিটো ছিষ্টেম আছে সেইটো যদি ডিৰেঞ্জ কৰি আছা, ভৱিষ্যত জীৱনত তোমালোকে ভাল প্ৰজন্ম এটা দিব নোৱাৰিবা, ভাল সমাজ এখন আমাৰ গঠন নহ'ব। আৰু ইয়াৰ মূল কাৰণটো খাদ্য, আমাৰ চিন্তা কৰা যিটো থট প্ৰচেছ, আমি যি ধৰণৰ চিন্তা কৰোঁ, আমাৰ লেক অফ এক্সাৰচাইজ, মানে আমাৰ যিটো লাইফষ্টাইল। তোমালোকক ক'লোৱেই খানাটো কি কৰি খাই আছা ৰাতিপুৱাৰ পৰা ৰাতিলৈ, সেইটো যদি ওলোটাই দিয়া, খানাটোৰ ফালৰ পৰা ভাল হ'ল,
চিন্তাধাৰাবিলাক ভাল কৰা আৰু এক্সাৰচাইজ এনি কাইণ্ড অফ এক্সাৰচাইজ মানে কি ৱাকিং হ'ব পাৰে ৰানিং হ'ব পাৰে য়োগা হ'ব পাৰে বা জিম যাব পাৰা জুম্বা কৰিব পাৰা ডান্স কৰিব পাৰা মাৰ্চিয়েল আৰ্ট প্ৰেক্টিছ কৰিব এনি কাইণ্ড অফ এক্টিভিটি ইন ফিজিকেল ডাইমেনশ্যন ইজ মেণ্ডেটৰী হয়তো খোজেই কাঢ়ি দিয়া 10 মিনিট ভালদৰে আধা ঘণ্টা খোজ কাঢ়া ডান্স কৰা ঘৰততো ৰুমটো আছে মিউজিক চিষ্টেম নহ'লেতো তোমালোকৰ মোবাইল আছে মোবাইলত এটা ভাল বিট লগাই দিওঁ তোমালোকে ডান্স কৰি দিয়া 10 মিনিট সময় খাম চাম ওলাই যাব তোমালোকৰ সেই পাৰ্টটো হৈ গ'ল তাৰ কাৰণে যে তোমালোকে ৰাতিপুৱা 5টাতে উঠি ফিল্ডত আহিব লাগিব কৰবাত গৈ তোমালোকে জুম্বা শিকিব লাগিব কৰবাত গৈ য়োগা শিকিব তেনেকুৱা নহয় ইউটিউবত চব পাই যাবা গান এটা লগাই লৈ ডান্স কৰি দিয়া 10 মিনিট ডান্স কৰা 20 মিনিট দৰ্জাটো মাৰি ল'বা কোনো যাতে নাহে তোমালোকৰ ডান্স বেয়া হ'লেও প্ৰব্লেম নাই তোমালোকে ফিজিকেল দিশত কাম কৰিবৰ কাৰণেহে ডান্স কৰিছা আৰু চাবা এনেকৈ ডান্স কৰি থাকিলে 5 বছৰ পিছত হয়তো তোমালোকে ডিআইটি মঞ্চ গৈ পাব পাৰে ইয়াৰ পৰা কোনোবা এটা ডান্স দিয়া ডান্সো পাব পাৰে গৈ কোনোবা জাষ্ট তোমালোকে এই মই ৱেইটো দিছোঁ যে তোমালোকে কি হিচাপে কৰিব পাৰা not necessarily that you should get up at 5 a.m. in the morning then come to the field then give some round তেনেকুৱা নহয় ঘৰত থাকি তোমালোকে 10 মিনিট যদি ডান্সো কৰি লোৱা সেইটো সাফিচিয়েণ্ট কাৰণ তোমালোকৰ সময়ৰ অভাৱ থাকে ৰাতিপুৱা স্কুল আহি কলেজ আহিব লাগে পঢ়িব লাগে ইভিনিং গৈ কাম থাকে পঢ়িব লাগে তাৰ মাজত 10 মিনিট সময় লৈ লোৱা ৰিলেক্সেশ্যন তো তোমালোকে এনেকৈ তোমালোকে মেনেজ কৰিব পাৰা এতিয়া আহিছোঁ এই তোমালোকৰ যিটো হৰমন আছে ইষ্ট্ৰজেন সেইটো কেতিয়া ডিৰেঞ্জ হয় এটা ফিমেল এটা ৰিপ্ৰডাক্টিভ এজ ষ্টাৰ্ট হয় এটা এজ অফ 15 ইট কামছ টু এণ্ড বাই 45 to 50 মেক্সিমাম তেনেকুৱা তো এই সময়খিনি তোমালোকে তোমালোকৰ হৰমনটো ঠিকে ৰাখিবৰ কাৰণে এই বস্তুখিনি কৰিব লাগিব খাদ্যাভ্যাস ভাল ভাল খানা খাব লাগিব খানা খোৱাই নহয় ভাল খানা খাদ্য খালেই নহ'ব তোমালোকে সময় অনুযায়ী যিটো নিয়মত খাব লাগে সেই মতে খাব লাগিব এক্সাৰচাইজ কৰিব লাগিব ফাষ্ট ফুড তোমালোকে মাহৰ মূৰত এদিন মই নকওঁ যে ফাষ্ট ফুড তোমালোকে একেবাৰে পৰিহাৰ কৰা কাৰণ এটাই জীৱন পাইছা তাকতো টেষ্ট কৰিবই লাগিব পিজ্জা কেনেকুৱা খাই চাবই লাগিব ম'ম' কেনেকুৱালৈকে খাবই লাগিব বিৰিয়ানী টেষ্ট কৰিব লাগিব কিন্তু লিমিট ৰাখা সপ্তাহত এদিন এতিয়া তোমালোকে সপ্তাহত এদিন খাব পাৰা আমি এতিয়া মাহত এদিন খাব পাৰোঁ মাহত এদিন আমি খাই দিম সেইটো চিট মিল বুলি কয় যে আমি সেইদিনা নিজকে ভগাইছোঁ খাদ্যৰে যি মন যায় তাকে খাম কিন্তু বাকি 29 ডেজ বা বাকি তোমালোকে সপ্তাহৰ বাকি 6 দিন তোমালোকে যাতে প্ৰপাৰলি খোৱা শুদ্ধমতে খোৱা এটা হেতে থাকিবা যে অহা শনিবাৰে ইভিনিং কিন্তু মই পিজ্জা খাম এইকেইদিন মই এক্সাৰচাইজ কৰিম এইকেইদিন মই ভালদৰে খানা খাম এইকেইদিন মই ভাল চিন্তা কৰিম সেইটো যদি ভাব লোৱা যে শনিবাৰে মই গৈ পেলাই লাজিজ পিজ্জা গৈ পেলাই পিজ্জা খাম এখন নহয় দুখন খাম একো প্ৰব্লেম নাই টেষ্ট কৰা সদায় নহয় যে হকে বিহকে গৈ পেলাই আজি অমুকৰ বাৰ্থডে কালি অমুকৰ বাৰ্থডে আজি পিজ্জা খালো আজি অমুক খালো বিৰিয়ানী খালো দবাই খাই আছে সেইটো নহয় লিমিট ৰাখা কণ্ট্ৰল কৰিব শিকা আৰু পৃথিৱীৰ আটাইতকৈ ডাঙৰ কামটো হ'ল নিজক কণ্ট্ৰল কৰাটো আমি এতিয়া কৰি আছোঁ কি আমি বেলেগক কণ্ট্ৰল কৰিব যাওঁ সদায় অমুকক কণ্ট্ৰল কৰিব লাগে অমুকক এতিয়া মা দেউতাই ভাবিব বাচ্চাকেইটাক কণ্ট্ৰল কৰিব লাগে দেউতাকক ভাবিব যে অফিচৰ বছটোৱে কণ্ট্ৰল কৰিব লাগে অফিচৰ বছক আৰু বছৰ বছে কণ্ট্ৰল কৰিব যায় কিন্তু এই সিৰিজটো কোনেও নিজক কণ্ট্ৰল কৰিব নকৰে নিজক যদি কণ্ট্ৰল কৰিব শিকিলহেঁতেন খাদ্য ভালদৰে খালেহেঁতেন এক্সাৰচাইজ কৰিলেহেঁতেন শুদ্ধ চিন্তা কৰিলেহেঁতেন এডিকশ্যন নকৰিলেহেঁতেন এতিয়া এডিকশ্যনত যেতিয়া আহিছোঁ এইটো মেল ফিমেল দুইটাৰ ক্ষেত্ৰতে প্ৰযোজ্য সেইটো নট অনলি ফিজিকেল হেল্থ সেক্সুৱেল হেল্থ এনি কাইণ্ড অফ হেল্থ এডিকশ্যন সেই এডিকশ্যনে তোমালোকক কি কৰিব পাৰে এতিয়া আমি সচৰাচৰ আমি এনকাউণ্টাৰ কৰি আছোঁ এটা এজ অফ 40 আমাৰ তাত কাপলছবিলাক আহে তেওঁলোকৰ সন্তান নহয় বহুত ডাঙৰ মূল কামৰণি এটা সন্তান নহয় কাৰণটো কি কাৰণটো তেওঁলোকৰ যিটো টেষ্টষ্টেৰন আৰু ইষ্ট্ৰজেন এই দুটা বস্তু ডিৰেঞ্জ হৈ গৈছে ইয়াৰ কাৰণটো কি ফল্টি খাদ্যাভ্যাস আৰু এডিকশ্যন গতিকে তোমালোকৰ যদি তোমালোকৰ কাৰোবাৰ কিবা বস্তুৰ প্ৰতি এডিকশ্যন আছে সেই এডিকশ্যনটো তোমালোকে আজিৰ পৰাই কমাব চেষ্টা কৰা ফাৰ্ষ্ট ষ্টেপটো এৰা নহয় ফাৰ্ষ্ট ষ্টেপটো মই সদায় কওঁ কমোৱা তোমালোকৰ মাইণ্ডত ৰাখিবা যাতে মই এদিন এৰিম আৰু অনতি পলমে এৰিম নিয়াৰ ফিউচাৰত এৰিম গতিকে কিবা এনি কাইণ্ড অফ এডিকশ্যন লাইক গুটকা থাকিব পাৰে চিগাৰেট থাকিব পাৰে আদাৰ ফৰ্মছ অফ টবাকো থাকিব পাৰে এলকহল হ'ব পাৰে ড্ৰাগছ হ'ব পাৰে এনি কাইণ্ড অফ এডিকশ্যন তোমালোকৰ জীৱনটো শেষ কৰিবৰ কাৰণে এটা বস্তুৱে
সাফিচিয়েণ্ট সেইটো হ'ল মাদক দ্ৰব্য বা ড্ৰাগছ বা টবাকো এইবিলাকৰ এডিকশ্যনে তোমালোকৰ জীৱনটো বৰবাদ কৰিব। ইয়াতে তোমালোকে যিমানে চাইন নকৰা টপ কৰিব পাৰা, তোমালোকে ফিউচাৰত কোনোবাই APS ক্লিয়াৰ কৰিব পাৰা, কিন্তু আফটাৰ 20 years ইউ উইল বি ডেষ্ট্ৰয়ড। এণ্ড আৰ্নেষ্ট হেমিংৱে কৈছিল এটা কথা, এ মেন কেন বি ডেষ্ট্ৰয়ড বাট নেভাৰ ডিফিটেড। আৰু সেইটো তোমালোকে এডিকশ্যন এৰাৰ ক্ষেত্ৰত ইউজ কৰিবা। এ মেন কেন বি ডেষ্ট্ৰয়ড, শেষ হৈ যাব পাৰে, বাট নেভাৰ কেতিয়াও হাৰিব নোৱাৰে। আৰু তোমালোকে এডিকশ্যনৰ ওপৰত হাৰিব নোৱাৰা, যে কিবা এটা বস্তু এৰিব নোৱাৰো তেনেকুৱা কথা নহয়। সেই বাক্যশাৰী মনত ৰাখিব, এ মেন কেন বি ডেষ্ট্ৰয়ড বাট নেভাৰ ডিফিটেড। এডিকশ্যন তোমালোকে ডেষ্ট্ৰয় কৰিব পাৰা, কাৰণ তোমালোক কেতিয়াও হাৰিব নোৱাৰা। আৰু তোমালোকে যদি হাৰিলাহেঁতেন তোমালোকে আজি জন্মই নহ'লাহেঁতেন, গতিকে তোমালোকে হাৰিব নোৱাৰা, সেইকাৰণে তোমালোকে জীয়াই আছা। গতিকে এডিকশ্যন তোমালোকে এট এনি কষ্ট ইউ হেভ টু কাট ডাউন এণ্ড ইউ হেভ টু কুইট এনি কাইণ্ড অফ এডিকশ্যন। এডিকশ্যন ৰাখা, তোমালোকে এক্সাৰচাইজত এডিকশ্যন ৰাখা, ভাল চিন্তা কিতাপ পঢ়াত এডিকশ্যন ৰাখা, ভৱিষ্যতে কিবা এটা ডাঙৰ কিবা কৰাৰ এডিকশ্যন ৰাখা। কিন্তু যিবিলাক বস্তু খালে তোমালোকৰ শাৰীৰিকভাৱে অসুবিধাৰ সৃষ্টি হ'ব, আজি তোমালোকে গম নোপোৱা, আজি তোমালোকৰ বয়স কম আছে, ভৱিষ্যতে হ'ব পৰা যিখিনি অসুবিধা আছে তাৰ পৰা হাত সাৰিবৰ কাৰণে তোমালোকে এডিকশ্যন বেলেগ জেগালৈ কনভাৰ্ট কৰা, লাইক ষ্টাডি, প্লেয়িং, ডান্সিং, এনি কাইণ্ড অফ এক্টিভিটিজ যিবিলাক তোমালোকৰ শৰীৰৰ কাৰণে মনৰ কাৰণে ভাল। এতিয়া আন এটা সমস্যা মই ফিমেলখিনিৰ কাৰণে কৈছোঁ, তেওঁলোকৰ সমস্যাটো হ'ল PCOD বা PCOS। তোমালোকে নামটো শুনিছানে? PCOD আজিকালিতো বহুতে শুনিছানে নাই? ফিমেলখিনি সুধিছোঁ, তোমালোকে শুনা নাই? PCOD বা PCOS। PCOD means polycystic ovarian disease বা PCOS means polycystic ovarian syndrome। সেইটো বহুত কমন আজিকালি। অলমষ্ট 50% of female encounter PCOD or PCOS। এতিয়া PCOD polycystic ovary, তোমালোকৰ ৰিপ্ৰডাক্টিভ অৰ্গেনৰ দুটা মেইন পৰ্চন আছে, এটা কাপোল অভাৰী থাকে, দুটা অভাৰী থাকে। অভাৰী দি এটা ৰাইট এটা লেফ্টত থাকে, আৰু সেই অভাৰীৰ পৰা এটা অভা ওলায়। সেইটো কাৰণে তোমালোকৰ মেনষ্ট্ৰুৱেল পিৰিয়ড বা গোটেইখিনি যিখিনি হয় সেইটোৱে কণ্ট্ৰল কৰি থাকে। আৰু পিছত সন্তান হোৱাৰ ক্ষেত্ৰতো সেইটোৱে লাগিব, অভাৰীৰ পৰা অভা ওলাব লাগিব। কিন্তু তোমালোকৰ ফল্টি ডায়েট, তোমালোকৰ হেল্থৰ বিষয়ে যদি একো অৱগত নোহোৱা এতিয়াৰ পৰাই, অহা 10 বছৰ পিছত তোমালোকৰ ৱেইট বাঢ়িব, তোমালোকৰ পলিচিষ্টিক অভাৰিয়ান ডিজিজ ষ্টাৰ্ট হ'বই। মই গেৰাণ্টি দিছোঁ, ইয়াতে যিখিনি বহি আছে তাৰে 50% এনকাউণ্টাৰ কৰিব পাৰে। আফটাৰ 10 years তোমালোকৰ 50% পলিচিষ্টিক অভাৰিয়ান ডিজিজ হ'ব, যদি আজি এই কথাখিনি মনত নাৰাখে। আৰু তেতিয়া কিমান ডাঙৰ সমস্যা হ'ব তেতিয়া তোমালোকে বুজিবা, আজি নুবুজা, বয়স কম আছে। কিন্তু আমি আহিছোঁ তোমালোকক সেইটো ক'বৰ কাৰণে, সজাগ কৰিবৰ কাৰণে। আজিয়ে সজাগ কৈছোঁ, পিছত নক'বা 10 বছৰ পিছত যে আমাক কোনেও নক'লে যে এইটো কৰিলে এইটো হ'ব পাৰে। মোৰ লগত এইটো হ'ল, ভগৱানে সেয়া কৈছে, চাকি জ্বলাই ঘূৰি ফুৰিবা গোটেই মন্দিৰে মন্দিৰে, মছজিদত গৈ নামাজ পঢ়ি ঘূৰি ফুৰিবা, কিন্তু দুখ দি থাকিবা ভগৱানক, কিন্তু তোমালোকে ভুলটো আজিৰ পৰাই কৰি থাকিবা, যিটো 10 বছৰ পিছত তোমাৰ আগত হ'ব। গতিকে পলিচিষ্টিক অভাৰিয়ান ডিজিজ, তাত অভাৰীটোত চিষ্ট ডেভেলপ হয়। এটা বস্তু ফ্ৰী আছে, তাৰ পৰা অভা ওলাইছে, তাত চাৰিওপিনে এটা লেয়াৰ আহি যাব। তোমালোকে পিজ্জা খাবা, তোমালোকে ম'ম' খাবা, বাটাৰ খাবা, এইবিলাক কিবা কিবি খাই থাকিবাতো, সেইবিলাকে লেয়াৰ ক্ৰিয়েট কৰিব। তোমালোকৰ বডিটো ডাঙৰ হ'ব, তোমালোকৰ ৱেইট ইনক্ৰিজ হ'ব। আজিতো তোমালোকৰ হাৰ্ডলি 40 to 60 ভিতৰত তোমালোকৰ ৱেইট আছে, 10 বছৰ পিছত সেইটো গৈ 60 to 80 ভিতৰত হ'ব। তেতিয়া অভাৰীৰ ওপৰত লেয়াৰ কৰিব দুইফালে, আৰু সেই লেয়াৰটো পৰালে তাৰ পৰা অভা নোলাব। অভা নোলালে তোমালোকৰ মাহেকীয়া বিসংগতি দেখা দিব, সন্তানহীনতাটো হ'বই হ'ব। গতিকে তেতিয়া গৈ তোমালোকে দৌৰিবা, তেতিয়া গৈ তোমালোকে য়োগা কৰিবা, তেতিয়া গৈ তোমালোকে মেডিটেশ্যন কৰিবা, জিম জইন কৰিবা, জুম্বা কৰিবা, তোমালোকে খাদ্যাভ্যাস সলনি কৰিবা। সেই বস্তুটো এতিয়াই কিয় নকৰে, এতিয়াৰ পৰা কিয় চেঞ্জ নকৰে? দুটা বস্তু আছে, এটা তোমালোকে সমস্যা হ'ব দিছা, তাৰপিছত তোমালোকে সমাধান কৰিবা, আৰু এটা তোমালোকৰ পথ আছে যে মই সমস্যা হ'বই নেকি, তোমালোকৰ চইচ কোনটো ল'বা। আজিৰ পৰা যদি শুদ্ধ পথত যোৱা, তোমালোকৰ সমস্যাই নাহিব। সৰু সুৰা সমস্যা আহিব পাৰে, সেইবিলাক ছল্ভ হৈ যাব। কিন্তু তোমালোকে সমস্যা অহাৰ পিছত ভাবিবা এতিয়া সলিউশ্যন লাগে, ডক্টৰ লাগে, গাইনেকলজিষ্ট লাগে, সেইটো আহিবই নিদিবা না। কিনো আছে, ভালদৰে খোৱা, ভালদৰে চিন্তা কৰা, এক্সাৰচাইজ কৰা, পানী খোৱা, আৰু কি লাগে। গতিকে পলিচিষ্টিক অভাৰিয়ান ডিজিজ উইথ ইফ এছ'চিয়েটেড উইথ মেনষ্ট্ৰুৱেল ইৰেগুলাৰিটিজ, যদি মাহেকীয়াৰ সমস্যাৰ লগত পলিচিষ্টিক অভাৰিয়ান ডিজিজ হ'ল, ডেট ইজ কল্ড PCOS, পলিচিষ্টিক অভাৰিয়ান চিণ্ড্ৰম। সেইটো তাৰমানে গোটেই ছিষ্টেমটোকে
সামৰি লৈছে PCOS গতিকে এইটোৰ কাৰণে তোমালোকৰ ওয়েটটো বহুত ইম্পৰ্টেন্ট খানাটো ইম্পৰ্টেন্ট তোমালোকৰ যাতে ওয়েট বহুত বেছি বাঢ়ি নাযায় গতিকে PCOS গল এতিয়া আহিল তোমালোকৰ কেতিয়াবা ফিমেল বিলাকে এনকাউন্টাৰ কৰা হোৱাইট টিচাৰ্ছ হোৱাট ইজ হোৱাইট টিচাৰ সেইটোলৈ বহুত মূৰৰ কামৰণি হয় ডক্টৰ ঘূৰি ফুৰে কি হয় হোৱাইট ইট ইজ এ নেচাৰেল ফেনমিনা এটা ৰিপ্ৰডাক্টিভ অৰ্গেনৰ এটা হে আছে যে তাত pH এটা মেইনটেইন হৈ থাকিব pH মানে এলকালাইন বা এসিডিক সেইটো কেমিষ্ট্ৰিত আছে যেতিয়া এটা বস্তু এসিডিক হৈ যায় তাত অৰ্গানিজমে গ্ৰো কৰে তাত ইনফেকশন হয় ইচিং হ'ব পাৰে ৰঙা পৰিব পাৰে আৰু ফাউল স্মেলিং হ'ব পাৰে গতিকে এই তিনিটা এছ'চিয়েটেড উইথ হোৱাইট টিচাৰ যদি থাকে দেন ইট ইজ ট্ৰিটেবল ইউ মাষ্ট ভিজিট এ গাইনেকোলজিষ্ট ঠিক আছে তো এইটো নহবৰ কাৰণে কি কৰিবা এইটো নহবৰ কাৰণে পেৰিনিয়েল হাইজিন ইজ মাষ্ট ডেইলি পেৰিনিয়েল হাইজিনটো মাষ্ট হয় যাতে চাফ চিকুণ হৈ থকা এণ্ড ডিউৰিং মেনষ্ট্ৰুৱেশ্যন মাহেকীয়াৰ সময়ত যাতে যেটো স্যানিটারি নেপকিন বা এইবিলাক আছে সেইবিলাক যাতে শুদ্ধভাৱে ব্যৱহাৰ কৰা হাইজিনটো যাতে মেইনটেইন কৰি থকা আৰু দেয়াৰ আর সাম কাইন্ডস অফ কেমিক্যালস নাওএডেজ লাইক ভিওয়াস ইটিওয়াস সেইবিলাক যাতে তোমালোকে ৰেগুলাৰ বেচিছত ইউজ কৰা যাতে তোমালোকৰ হোৱাইট ডিসচাৰ্জৰ সমস্যা মাহেকীয়া জনিত সমস্যা সেইবিলাক যাতে নহয় আগতে বহুত হৈছিল যেতিয়ালৈকে স্যানিটারি নেপকিন ওলোৱা নাছিল বা সমাজত এটা এয়াও আছে যে মানুহবিলাকে খুলি পেলাই ক'ব নোৱাৰে এইবিলাক কথা কিন্তু এতিয়া তোমালোকে এডুকেটেড হয় শিক্ষিত হয় তোমালোকে এইটো তোমালোকে বেলেগ ঠাইত গৈ গাঁৱৰ ভিতৰলৈ যিবিলাকৰ এই জ্ঞানটো নাই তোমালোকে দিব পাৰা সো ডিউৰিং মেনষ্ট্ৰুৱেশ্যন ইউ হেভ টু মেইনটেইন দ্য হাইজিন এণ্ড এনি আদাৰ ডেজ কাৰণ কিয় পেৰিনিয়েল হাইজিনটো মতাতকৈ মাইকী মানুহৰ বেছি ইম্পৰ্টেণ্ট কাৰণ মাইকী মানুহৰ ইউৰেথ্ৰাটো শ্বৰ্ট হয় ইউৰেথ্ৰা মানে পেচাবৰ নলীটো শ্বৰ্ট হয় আৰু ইট ইজ নিয়াৰ বাই টু দ্য ৰেক্টাম সো তাৰপৰা ইনফেকশ্যন যোৱাৰ চান্সটো বেছি থাকে ফিমেলছৰ আৰু ফিমেলছৰ ক্ষেত্ৰতে বেছি যদি এজন মেলে আহি কয় যে মোৰ পেচাব জ্বলাপোৰা কৰিছে বা মোৰ তলপেটৰ বিষ হৈছে তাতকৈ বেছি পেটৰ তলপেটৰ বিষ বা পেচাব জ্বলাপোৰা ফিমেলছৰ বেছি হয় কাৰণটো কি তাতো যদি প্ৰশ্ন কৰে কিয় ফিমেলছৰ আজিলৈকে প্ৰশ্নটো উদ্ৰেক হোৱা নাই যে মাইকী মানুহে কিয় তলপেটৰ বিষ বা মাইকী মানুহৰে কিয় পেচাবৰ ইনফেকশ্যন হৈ থাকে কাৰণটো কি সেই প্ৰশ্নটো কৰিলে গম পালাহেঁতেন যে মাইকী মানুহৰ ইনফেকশ্যনৰ চান্সটো এইকাৰণে বেছি যে নিয়াৰ বাই ৰেক্টামটো থাকে আৰু হাইজিনটো মেইনটেইন কৰাটো অলপ বেছি আৱশ্যকীয় ফিমেলছৰ কাৰণে মেলছৰ কিমান প্ৰব্লেম নাই ৰেগাৰ্ডিং ইউৰিনাৰী ট্ৰেক্ট ইনফেকশ্যন তো গতিকে বিং এ ফিমেল তোমালোকে আজিৰ পৰা তোমালোকেতো পঢ়াই বাৰু শিক্ষিত ছোৱালী কিন্তু তোমালোকে বাকী যিবিলাক অশিক্ষিত বা গাঁৱৰ যিবিলাক ভিতৰুৱা অঞ্চলৰ মানুহ আছে তেওঁবিলাকক যাতে এই জ্ঞানটোৰ বিষয়ে তোমালোকে অৱগত কৰোৱা যাতে পেৰিনিয়েল হাইজিন ৰেগুলাৰলি যাতে কৰে আৰু ডিউৰিং মেনষ্ট্ৰুৱেশ্যন যাতে প্ৰপাৰ হাইজিন মেইনটেইন কৰে আৰু হোৱাইট টিচাৰ্ছ নৰ্মেল যদি হয় সেইটো কাৰণে একো চিন্তা কৰিবলগীয়া নাই কাৰণ ডিউৰিং অভুলেশ্যন কাৰণ এটা মাহেকীয়া তোমাৰ 28 তাত মই আৰু এটা কথা কৈছোঁ মাহেকীয়াৰ কথাত আহিছোঁ এটা নাৰী প্ৰকৃতি বুলি কয় এতিয়া এই পৃথিৱীখনত এটা গুটি এটা পেলাই দিয়ে তাৰ পৰা গছ হ'ব কাৰণটো কি কাৰণটো পৃথিৱীখন ইটছেল্ফ ইজ এ লিভিং অৰ্গেনিজম আমি যেনেকৈ আমাৰ কুকুৰ এটাৰ পৰা কুকুৰ হ'ব মানুহৰ পৰা মানুহ হয় ইয়াতে গৈ গছৰ গুটি পেলাই দিবা গছ হ'ব কাৰণটো কি কাৰণ পৃথিৱীখনেই লিভিং আমি যে যিটো মাটিত খোজ কাঢ়ো সেই মাটিটোৱে জীৱন্ত মাটি হয় কাৰণ জীৱন্ত নহ'লে কোনেও প্ৰডাকশ্যন কৰিব নোৱাৰে কোনেও সৃষ্টি কৰিব নোৱাৰে যেনেকৈ আমাৰ মাইকী মানুহৰ পৰা সন্তান ওলায় তেনেকৈ এই পৃথিৱীৰ পৰাও এই গছ বন যিখিনি আছে সেইবিলাক ওলায় গতিকে পৃথিৱীখন ইটছেল্ফ ইজ এ প্ৰকৃতি নেচাৰ বা ফিমেল হয় আৰু তোমালোকে জানানে যোৱাকালি পূৰ্ণিমা গ'ল তো পূৰ্ণিমাটো এমাহ 28 দিনৰ মূৰত আহে অমাৱস্যা 28 দিনৰ মূৰত আহে তাত চাইকেলটো সদায় 28 দিনীয়া হয় একাদশী দ্বাদশী ত্ৰয়োদশী চতুৰ্দশী এনেকৈ আমি পাইছোঁ ন তো গতিকে এই যে 28 দিনীয়া চাইকেলটো তাৰমানে চন্দ্ৰটো গোটেই পৃথিৱীখনক 28 দিনৰ মূৰে মূৰে পৰিক্ৰমা কৰে 28 দিন লাগে গতিকে চন্দ্ৰৰ পৃথিৱীৰ লগত এয়া কি আছে কানেকশ্যন কি আছে চন্দ্ৰৰ কানেকশ্যন আছে চন্দ্ৰটো যদি নাথাকিলহেঁতেন পৃথিৱীত সাগৰত ঢৌ নুঠিলহেঁতেন জোৱাৰ ভাটা নাহিল আৰু সাগৰত যদি ঢৌ নাথাকিলহেঁতেন বতাহ নাপালেহেঁতেন বতাহ নাপালে মেঘ নাহিলহেঁতেন মেঘ নাহিলে বৰষুণ নপৰিল সৃষ্টি নাথাকিলহেঁতেন তো
তো চন্দ্ৰৰ লগত পৃথিৱীৰ কানেকশ্যন সেইটো যে এই মাধ্যপাৰ্শনিক যিটো বল আছে সেই বলটোৰ ফলত সাগৰত ঢৌ উঠে এতিয়া চন্দ্ৰই 28 দিনীয়া কিয় কৰিলে বা তোমাৰ মানে আমাৰ যিখিনি ফিমেলছ আছে তেওঁলোকৰ সাইকেলটো 28 দিনীয়া হয় মাহেকীয়া সাইকেলটো সেইটো কাৰণটো কি চন্দ্ৰটো 28 দিন পৃথিৱীত ঘূৰে সেইকাৰণে মানুহ আমি উচ্চ প্ৰজাতিৰ এটা স্পেচিছটো আমাৰ প্ৰজাতিটো আটাইতকৈ উচ্চ স্তৰত আছে গতিকে আমাৰ সিস্টেমে এনেকৈ বনাই লৈছে যাতে চন্দ্ৰৰ লগত আমাৰ কানেকশ্যনটো থাকে চন্দ্ৰ 28 দিন আমাৰ ফিমেল বিলাকৰ 28 দিন গতিকে সেইটো এটা ডিভাইনিটিৰ লগত কানেকশ্যন আছে আৰু চন্দ্ৰটো আৰু এইখিনিতে মই আৰু এটা হেয়া কৰোঁ চন্দ্ৰটো প্ৰতীক হয় প্ৰত্যেকটো ধৰ্মৰ লগতে চন্দ্ৰ জড়িত কেতিয়াবা প্ৰশ্ন কৰিছে নে হিন্দু ধৰ্মত শিৱৰ মাথাত চন্দ্ৰটো আঁকি দিয়ে কাশী জন্তু ইছলামতো আছে যোনটো দেখিলেহে ঈদ উদযাপন হয় যোনকে ইবাদত কৰা যায় খ্ৰীষ্টিয়ানিটিত তৰা আছে তৰাৰ লগত জন্তু আহি যায় গতিকে যিকেইটা মেজৰ ধৰ্ম দেখে গোটেইতে জন্তু আছে জন্তু কি আছে আৰু জুনৰ লগত আমাৰ ফিমেলখিনিৰ কানেকশ্যন আছে 28 দিনীয়া হয় চাইকেল এই প্ৰশ্নবিলাক যেতিয়া সুধিবা তেতিয়া তোমালোকে উত্তৰবিলাক পাবা গতিকে এই 28 দিনটো গৈ পেলাই যদি 30 দিন হয় কিছুমানৰ 26 দিন হয় কিছুমানৰ 20 দিন কিছুমানৰ মিছ হয় কিছুমানৰ নহয় তাৰে মূল কাৰণটো হ'ল তোমালোকে প্ৰকৃতিৰ লগত এলাইনমেণ্টত নাই এলাইনমেণ্টত থাকিবৰ কাৰণে তোমালোকৰ বডিটো এলাইনমেণ্টত থাকিব লাগিব শুদ্ধ খানা এক্সাৰসাইজ পানী আৰু শুদ্ধ চিন্তা এতিয়া মোটামুটি কাভাৰ হৈ গ'ল হোৱাইট টিচাৰ্ছ মেনষ্ট্ৰুৱেশ্যন দেন PCOD PCOS ইনফাৰ্টিলিটিৰ কাৰণবিলাক এতিয়া তোমালোক ইনফাৰ্টিলিটি মানে সন্তানহীনতা এতিয়া যদি তোমালোকে ভালদৰে নিজক মেইনটেইন নকৰা 10 বছৰ পিছত গ্যাৰান্টি 50% you will encounter infertility আৰু তেতিয়া তোমালোকে দুখটো দিবা ভগৱানক আৰু মই নিবিচাৰো যে ভগৱানক দুখ দিয়া ভগৱানৰ কামটো কৰিছে ব্ৰেইনটো দি দিছে এতিয়া আহিছো পানী খোৱাৰ ক্ষেত্ৰত এতিয়া পানী কেনেকৈ খাবা এতিয়া পানীৰ প্ৰয়োজনীয়তা কি এটা তোমালোকে যদি কানেকশ্যনটো পৃথিৱীৰ লগত ৰিজাৰ্ভ বিচাৰা গোটেই পৃথিৱীত পানী কিমান আছে যিটোৰ কাৰণে এই পৃথিৱীখন চলি আছে 70 to 75% ৱাটাৰ গোটেই পৃথিৱী য'ত সাগৰ আছে বিল আছে নদী আছে সকলো মিলাই 75% পানী আছে গোটেই পৃথিৱী তেনেকৈ আমাৰ বডিত কিমান পানী আছে আমাৰ বডি যদি ৱাটাৰ পাৰ্চেন্টেজটো চোৱা কিমান হ'ব 75% তো পৃথিৱীত 75% পানী আছে আমাৰ বডিটো 75% কাৰণটো কি কাৰণটো এইটোৱে আমাৰ লগত এলাইনমেণ্ট এটা পৃথিৱীৰ সদায় আছে আৰু যদি পৃথিৱীৰ পানীৰ পৰিমাণ যদি কমি যায় পৃথিৱী নাথাকিব গছ বননি নাথাকিব মৰুভূমিত পৰিণত হ'ব গোটেই পৃথিৱী তেনেকৈ আমাৰ যদি পানীৰ পৰিমাণ কমি যায় 70ৰ পৰা যদি 60% আহে তোমালোকে গৈ চেলাইন ল'ব লাগিব হস্পিটেলত ORS খাব লাগিব গতিকে পানীটো ইমানেই ইম্পৰ্টেণ্ট নিজৰ দেহত 75% পানী ৰখাটো ইমানেই ইম্পৰ্টেণ্ট সেইটোৰ কাৰণে কৰিবা কি বহুতে বহুত কথা ক'ব যে ৰাতিপুৱা উঠি মই 1 লিটাৰ পানী খাই দিওঁ 2 লিটাৰ পানী খাই দিওঁ মই ডাঙৰ বটলত 4 লিটাৰ পানী খাওঁ তেনেকৈ সদায় মেইনটেইন কৰিব নোৱাৰিবা so for that to have a proper way to have water তোমালোকে ৰাতিপুৱা যেতিয়া উঠা এগিলাস পানী মাত্ৰ এগিলাস পানী তাকো ইমান ডাঙৰ গ্লাস নহয় বা ইমান সৰু কাপো নহয় মিডিয়াম জোখৰ গ্লাস যিটো তোমাৰ কনফিডেন্স থাকিব যে এইখিনি পানী মই খাই দিম মাত্ৰ এগিলাস পানী ৰাতিপুৱা যেতিয়া উঠা তাৰ পিছত যতেই নাথাকা যি কৰিয়ে নাথাকা আবেলি 5 বজালৈকে বা 6 বজালৈকে তোমালোকে প্ৰতি ঘণ্টা এগিলাস পানী খাবা মাত্ৰ এগিলাস পানী 6টালৈকে মই কিয় কৈছো কাৰণ তোমালোকে হয়তো 9:30 10টা 11টা বজাত হৈ যাবা বাই দ্যাট টাইম তোমালোকৰ যিখিনি পানী কানিখিনি ৱাশ আউট হৈ যাব ৰাতি তোমালোকে যাতে বাথৰুম যাব নালাগে সেইটো কাৰণে তোমালোকে সেইখিনি সময়তে খাই দিবা ৰাতিপুৱা উঠাৰ পৰা আবেলি 6টা বজালৈকে ইটস এভৰি আৱাৰত এগিলাস পানী জাস্ট সেইটোৱে মোৰ ফালৰ পৰা এডভাইস পানী খোৱাৰ কাৰণে আৰু বেলেগ নাই যে 1 লিটাৰ 2 লিটাৰ 3 লিটাৰ এইবিলাক নাই জাস্ট এটা মিডিয়াম গ্লাছৰ পানী যিটো তোমালোকে ভাবিবা যে মই এইখিনি খাব পাৰিম তোমালোকৰ লাইফ চেঞ্জ হ'ব যদি সেইটো কৰে তো মোটামুটি ক্লিয়াৰ যিখিনি আছে এতিয়া মই ফাইনালি মই কনক্লুড কৰিম মই মাত্ৰ 3টা কথা মই পানী খোৱাৰটো ক'লোৱে জীৱনত সুন্দৰ জীৱন এটা পাবলৈ তোমালোকৰ ইচ্ছা আছে নে এটা ভাল জীৱন পোৱাৰ কাৰণে যে জীৱনটো যাতে ভাল হয় মোৰ বহুত জায়গাত বহুত কথা শুনিবা ভাল জীৱনৰ কাৰণে এইটো লাগে ভাল জীৱনৰ কাৰণে সেইটো লাগে মই মাত্ৰ 3টা মন্ত্ৰ দিম 3টা কথা মাত্ৰ বেলেগ একো নহয় মাত্ৰ 3টা কথা কম এটা সুন্দৰ জীৱন লাভৰ কাৰণে
যদি তোমালোকে সেই তিনিটা মন্ত্ৰ সদায় যদি কৰিব পাৰা তোমালোকৰ এমাহৰ পিছত গোটেই লাইফটো চেঞ্জ হৈ যাব ফ্ৰম অল এছপেক্ট শাৰীৰিক দিশৰ পৰা মানসিক দিশৰ পৰা আৰু তোমালোকৰ আধ্যাত্মিক দিশৰ পৰা যি তিনিটাই বস্তুৱে এটা শৰীৰ সৃষ্টি কৰে বা এটা সুস্থ শৰীৰৰ কাৰণে মই তিনিটাই কথা কৈছো শাৰীৰিক মানসিক আৰু কি আধ্যাত্মিক মানে স্পিৰিচুৱেলিটি সেইকাৰণে মই তিনিটা বস্তুৱে কম প্ৰথমটো হ'ল পানী যিটো মই কৈ উঠিলো পানী কেনেকৈ খাবা কি কৈছো কিমান অংগৰ মূৰে খাবা কিমান পানী খাবা কিমান ডাঙৰ গ্লাছ মিডিয়াম গ্লাছ মাত্ৰ এক গ্লাছ পানী সেকেন্ডটো হ'ল আমি এটা কিয় জীয়াই আছো হোৱাট ডু ইউ মিন বাই লাইফ তোমালোকৰ সেই প্ৰশ্নটো কেতিয়াবা উদ্ৰেক হৈছেনে আমি যে জীয়াই আছো আমাৰ উদ্দেশ্য কি বা আমি কিয় জীয়াই আছো একদম বেসিক বস্তুটো যদি আহা আমি জীয়াই আছো এই পৃথিৱী থকাৰ কাৰণে আমি জীয়াই আছো আমাৰ ফ্যামিলি থকাৰ কাৰণে আমি জীয়াই আছো আমাৰ জীৱন থকাৰ কাৰণে নে আৰু কিবা আছে একদম বেসিক বস্তু তোমালোকক এটা প্ৰশ্ন সুধিছো কোনটো বস্তু নহলে যদি 2 মিনিট নোপোৱা তোমালোকে বাছি নাথাকিবা কি বস্তু এইটো অক্সিজেন তো তোমালোকে যদি খাদ্য নোপোৱা 2 মিনিট মৰি যাবা নেকি পানী 2 মিনিট নাপালা মৰি যাবা নোযোৱা কোনটো বস্তু এনেকুৱা বস্তু যে 2 মিনিট নাপালে তোমালোকে মৰি থাকিবা সেইটো হ'ল জুৱা কোৱা অক্সিজেন so that means what do you mean by life oxygen life means oxygen তো তোমালোকক যদি সুতি শব্দত যদি ক'ব দিয়ে যে লাইফৰ ডেফিনিশ্যন জীৱনৰ সংজ্ঞা কি সেইটো হ'ল অক্সিজেন আৰু তোমালোকৰ মাজত বা যাৰে কেতিয়াবা সুইসাইডাল থট আহে ডিপ্ৰেছন হয় যে মানসিকভাৱে ভাগি পৰা যায় মই এইটো পোৱা নাই মই সেইটো পোৱা নাই মোৰ লগত এইটো হৈছে মোক এইটো ডিচ কৰিছে মোক আৰে যিবিলাক হয় আৰু তোমালোকৰ এইটো বয়সত বাচি থাকিব মন নাই তো হেনে ক্ষেত্ৰত ডিপ্ৰেছন হয় ডিপ্ৰেছনে ভাবা যায় যে ই নহলে মই বাচি নাথাকিম বা তাই নহলে মই বাচি নাথাকিম তাই কিন্তু মস্তি কৰি আছে ইও মস্তি কৰি আছে আৰু তোমালোক ফসি আছে হতাশাত কিয় মোক এৰি দিলে তাৰ পিছত ভাব হয় নাই মোৰ জীৱন মানে তাইয়ে আছিল বা সিয়ে আছিল মই মৰি যাব লাগে এতিয়া মই মৰি গলে ভাল কাৰণ মোৰ জীৱনটো আধৰুৱা হেই শাহৰুখ খানৰ সিনেমা চাই তোমালোকৰ মনত সোমাই গৈছে নাই জীৱন মানে প্ৰেম মানে কোনবা লৰা বা ছোৱালীৰ লগত বেলেগ প্ৰেমৰ কোনো কথা কোৱা নাই গতিকে যেতিয়াই তোমালোকৰ মনত সেই ভাৱৰ উদ্ৰেক হ'ব যে মোৰ মৰি যাব মন গৈছে বা বেলেগ কাৰণত তোমালোকে এটা চাকৰিৰ কাৰণে গৈ আছিল আৰু সেইটো চাকৰি নহল পাবলগীয়া আছিল বা তোমালোকৰ বেষ্ট ফ্ৰেণ্ডটো পাই গলে টপ কৰি দিলে তুমি নাপালে ফেইল কৰিলে ঘৰত গৈ গালি খাই আছে একেলগে ঘূৰি ফুৰা গৈ কিন্তু পালে চাকৰি আৰু তই গৈ গলে ইয়াত ফচি আছো তেতিয়া মন যায় মই মৰি যোৱাই ভাল তেনেকুৱা হয় গতিকে যেতিয়াই মৰি যোৱা মন হয় যেতিয়াই তোমালোকৰ মনত চিন্তাৰ উদ্ৰেক ঘটে মই জীয়াই থাকি লাভ নাই বা তোমালোকৰ ফ্ৰেণ্ডে ক'ব পাৰে মোৰ ডিপ্ৰেছন হৈছে বা তোমালোকে লক্ষ্য কৰিছে কোনোবাই কথা নাপাতা হৈছে ভালদৰে বিহেভ নকৰে গম পাবা তাক ডিপ্ৰেছন হৈছে তাক জোকাব নালাগে তাক সাপোৰ্ট কৰিব লাগে এদিন হঠাৎ গম পাবা তোমালোকে যে তোমালোকৰ লগত ভালদৰে কথা পাতা নাছিল তোমালোকে গৈ পেলাই ভালদৰে পাত্তাও নিদিলা দুমাহ পিছত গম পালা সি সুইচাইড কৰিলে তেনেকুৱা হ'ব তোমালোকৰ লগত কেতিয়াবা তোমালোকে এনকাউণ্টাৰ কৰিবা তোমালোকৰ অতিকৈ চিনাকি কোনোবাই সুইচাইড কৰিব কাৰণ আমি সাপোৰ্ট নকৰিলো এটা সময়ত যে তাৰ হতাশা হ'ব পাৰে তাৰ ডিপ্ৰেছন হ'ব পাৰে তোমাৰ দায়িত্ব আছে বিং এ ফ্ৰেণ্ড যে তুমি তেওঁক সাপোৰ্ট কৰা কিন্তু তোমালোকে নকৰিলা যদি তোমালোকৰ মনতো আহে যে কেতিয়াবা যে সুইচাইড কৰিব লাগে মই আৰু জীয়াই থাকি লাভ নাই বা তোমালোকৰ ফ্ৰেণ্ড ঘৰত ৰিলেটিভ কাৰোবাৰ জাষ্ট তেওঁলোকক এটা কথা ক'বা যে যদি সুইচাইড কৰিব মন যায় নাকটো টিপি ধৰিবা মুখখন টিপি ধৰিবা নিজে টিপি ধৰি 50 সেকেন্ড যাব দিয়া 1 মিনিট যাব দিয়া তাৰ পিছত এই থটটো নোহোৱা হ'ব যে মোক পইচা লাগে মোক ঘৰ লাগে মোক এই চাকৰিটো লাগে যিটো মই নাপালো মোক এই ছোৱালীজনী অনুকৰ লগত বিয়া হৈ গ'ল মই নাপালো সেই বস্তুবিলাক 1 মিনিটৰ ভিতৰত আঁতৰি যাব যেতিয়া নাক আৰু মুখটো টিপি ধৰিবা কিয় অক্সিজেন পোৱা নাই যেতিয়া 1.5 মিনিট যাব যেতিয়া ব্ৰেইনলৈ অক্সিজেন সাপ্লাইটো বন্ধ হৈ যাব ব্ৰেইনত থট প্ৰসেস নোহোৱা হৈ যাব তোমাৰ এনেকুৱা লাগিব মুখ পৃথিৱীৰ একো বস্তু নালাগে নে ছয়নিকাক লাগে নে ৰাজীৱক লাগে এইবিলাক মাইণ্ডৰ পৰা গুচি যাব সেই নামবিলাকে পাহৰি যাবা যে মোক কাকো নালাগে মোক নে ঘৰ লাগে চাকৰি লাগে পইচা লাগে এয়া টপ কৰিব লাগে একো নালাগে মোক কি লাগে মোক লাগে মাথো অক্সিজেন সো জীৱন মানে কি কনসেপ্টটো ক্লিয়াৰ হ'ল জীৱন মানে অক্সিজেন এইখিনি কথা কিয় কৈছো
প্ৰথম মই যেটো তিনিটা মূল মন্ত্ৰ তাৰে প্ৰথম মন্ত্ৰটো মই কি দিছিলো পানী সেকেন্ড মন্ত্ৰটো হল অক্সিজেন এতিয়া আমি ইয়াতে তোমালোকে লেকচাৰ শুনি আছে মই লেকচাৰ দি আছো তাৰ মাজত আমি যে উশাহ নিশাহ লৈ আছো নে তোমালোকে অনুভৱ কৰিছা নে মই অনুভৱ কৰিছো এনি টাইম আমি টোপনিটো উশাহ লৈ আছো আমি পৰীক্ষাত যেতিয়া কনসেন্ট্ৰেট হৈ আমি লিখি আছো ক্লাছ কৰি আছো সবতে উশাহ মই অপাৰেচনৰ সময়খিনি ইয়াত আগতে মই এটা অপাৰেচন কৰিও আহিছো সেইকাৰণে মই 40 মিনিট দেৰিও হ'ল সেইখিনি সময়তো মই উশাহ লৈ আছিলো তো এনি টাইম আমি উশাহ লৈ থাকো কিন্তু আমি অনুভৱ নকৰো যে আমি উশাহ লৈ আছো উশাহ মানে কি অক্সিজেন তো যেতিয়া উশাহ লৈ থাকো সেইটো অনুভৱ নকৰো যদি তোমাকে অবজাৰ্ভ কৰা কি পিং কিয় পিং হৈছে কেতিয়াবা প্ৰশ্ন কৰিছা মোৰ এটা পিং দেখি আছে সাপোজ মোৰ ডেথ হল এতিয়া 1 ঘণ্টা পিছত বা আধা ঘণ্টা পিছত তোমালোকে কি দেখিবা এইটো পিং হৈ থাকিব নে কলা হৈ যাব কাৰণটো কি জীয়াই থাকোতে পিং আছে মৰতে কলা হৈ গল কাৰণ কি অক্সিজেন নাই উশাহ লোৱা নাই কিয় কোৱা হয় যে কোনোবা মানুহৰ অবিচুৱাৰী বা তেনেকুৱা যেতিয়া আমি শ্ৰদ্ধাঞ্জলি হি ব্ৰেথেড হিজ লাষ্ট তাৰমানে হি হেক নিশ্বাস এৰিলে বা হেক উশাহটো লৈছিলে সেইটো সময়ত ব্ৰেথেড হিজ লাষ্ট কাৰণ অক্সিজেনে জীয়াই ৰাখে আৰু অক্সিজেনৰ কাৰণে এই পিংক কালাৰটো হৈ আছে তেনেকৈ তোমালোকে বাহিৰত যদি চোৱা যিবিলাক গছ তোমাৰ এয়া ৰ'দৰ পোহৰত আছে দেখিছানে জিলিকি আছে পাতবিলাক সেউজীয়া ধুনীয়া সেউজীয়া ৰং হৈ জিলিকি আছে কিন্তু তোমালোকে য'ত শ্বেডো আছে ৰুমৰ ভিতৰতো তোমালোকে গছ পাবা খেলুৱৈ তেলুৱৈ গছে সেইবিলাক তোমালোকে ধুনীয়া সেউজীয়া পাত দেখা নাই নেদেখা শুকাই থাকে কাৰণটো কি সূৰ্যৰ পোহৰ ধুনীয়াকৈ পাই আছে যেনেকৈ আমি অক্সিজেন পাই থকাৰ কাৰণে আমাৰ পিংক হৈ আছে আমি ৰ'দে বতাহে ঘূৰি ফুৰিছো সেইকাৰণে আমাৰ ধুনীয়া অক্সিজেন পাই আছো কোনোবা মানুহ এটা তোমালোকে এটা ৰুমৰ ভিতৰত থাকিলে তাৰ অকণমান কলা দেখিবা এইবিলাক প্ৰপাৰ পিংক হৈ নাথাকে কাৰণ অক্সিজেন প্ৰপাৰলি পোৱা নাই যদি তোমালোকে এডাল গছত ধুনীয়াকৈ সাৰ পানী দিলে গছডাল ধুনীয়া ডাঙৰ হয় কিন্তু এডাল গছত বেছি পানী নিদিলে কি ডাঙৰ হ'ব ধুনীয়াকৈ ডাঙৰ নহয় ডিফাৰেন্সটো গম পাইছা এডাল ধুনীয়া গছ হৈছে এডাল গছ হৈছে কিন্তু সিমান ধুনীয়া নহয় তেনেকৈ আমি উশাহ লৈ আছো অহৰ্নিশে ৰাতিপুৱাৰ পৰা যেতিয়ালৈকে ৰাতিপুৱাৰ পৰা নহয় যিদিনা জন্ম হৈছিল মৃত্যু দিনলৈকে আমি উশাহ লৈ আছো কিন্তু তোমালোকে যেতিয়া আজি গম পালে যে জীৱন মানে অক্সিজেন সেই বস্তুটো যদি বেছিকৈ দিয়া বডি তেতিয়া তোমালোকৰ এই গছৰ নিচিনাকৈ বেছিকৈ নাবাঢ়ি থাকে কোনোবা আছে এটা জীৱন লৈ কোনোবাই আছে এটা ভাল জীৱন লৈ ভাল জীৱন পাবৰ কাৰণে এই বস্তুটো আমাৰ পৰা আঁতৰত আছে যে তোমালোকে বেছিকৈ অক্সিজেন দিছা নে নাই যোগা বা মেডিটেশ্যন কিয় ইমান পপুলাৰ কাৰণ তাত দীঘল দীঘল উশাহ লোৱা হয় প্ৰপাৰলি অক্সিজেন লোৱা হয় সেইকাৰণে মেণ্টেল যিটো হেয়া আছে থট প্ৰচেছ এইবিলাক ভাল হয় চিন্তাধাৰাবিলাক ভাল হয় আমি পৃথিৱীৰ লগত এলাইনমেণ্টত যাওঁ গতিকে তোমালোকে এডাল যদি ভাল গছ হ'ব বিচাৰে এজন যদি ভাল মানুহ হ'ব বিচাৰিছা তোমালোকক প্ৰচুৰ পৰিমাণে অক্সিজেন দিব লাগিব কাৰণ জীৱন মানে অক্সিজেন জীৱন বেছিকৈ দিয়া অক্সিজেন বেছি দিয়া মানে কি দি আছে জীৱন বেছি দি আছে তাৰমানে বেছি জীৱন তোমালোকে জীয়াই থাকিব পাৰিবা তোমালোকৰ এক্টিভিটি ডিফাৰেন্স আহিব তোমালোকৰ মেণ্টেল ডিফাৰেন্স আহিব এভৰিথিং উইল বি চেঞ্জ সো সেইকাৰণে প্ৰথমটো আছিল পানী সেকেন্ডটো যেনেকৈ ৰাতিপুৱা উঠি এগিলাস পানী খাব কৈছো ৰাতিপুৱা উঠিয়ে তোমালোকে 10 deep breath 10টা দীঘল উশাহ লোৱা কেইটা এতিয়া তোমালোকে চকু মুদি দীঘল উশাহ এটা লৈছা যিমান পাৰা দীঘল লোৱাছো লৈ লাহেকৈ মুখেৰে এৰিবা এতিয়াই লোৱা তোমালোকে এতিয়াই ফিল কৰিবা লোৱা কেনেকুৱা লাগিছে অকণমান আগত যেনেকুৱা আছে তাতকৈ অলপ ডিফাৰেন্স লাগিছে নে কাৰণ ব্ৰেইনে অক্সিজেন পাই গ'ল বেছিকৈ তোমালোকে যদি প্ৰতি ঘণ্টা 10টা দীঘল ব্ৰেথ ল'ব পাৰা য'তেই নাথাকা along with that glass of water এগিলাস পানী আৰু 10টা দীঘল ব্ৰেথ মই গ্যাৰান্টি দিছো তোমালোকে এমাহ পিছত যিটো জীৱন পাবা ন আজিলৈকে সেই জীৱনটো তোমালোকে অনুভৱেই কৰিব পৰা ক্লিয়াৰ জীৱন মানে অক্সিজেন সেইকাৰণে অক্সিজেন বেছিকৈ দিয়া ৰাতিপুৱাৰ পৰা ৰাতিলৈকে পানী যেতিয়া যেতিয়া এগিলাস খাইছা এই যে স্মাৰ্ট ওয়াচ দিছে স্মাৰ্ট ওয়াচটো এইটো কাৰণে দিয়া নাই যে ক্লাছ 1 হ'ব মই সিনেমা চাব লাগে মই ফুটি দিম তেনেকুৱা কাৰণে এই স্মাৰ্ট ওয়াচ দিয়া নাই স্মাৰ্ট ওয়াচ দিছে তোমালোকে যাতে এই ঘণ্টাই ঘণ্টাই তোমাৰ এলাৰ্ম বাজে যে মোৰ পানী খোৱা সময় হৈছে মোৰ উশাহ লোৱা সময় হৈছে গতিকে এই দুটা বস্তু তোমালোকে ধ্যান দিবা পানী খাবা আৰু উশাহ ল'বা কেইটা 10টা যদি এটা ব্ৰেথে তোমালোকক ইমান ফ্ৰেছনেছ দিব পাৰে প্ৰতি ঘণ্টাত 10টা ল'লে কিমান ফ্ৰেছনেছ পাবা ভাবা
তো এতিয়া এই দুটা গ'ল এটা হ'ল শৰীৰৰ দিশত পানী দিলোঁ মেণ্টেল দিশত দিলোঁ মই অক্সিজেন এতিয়া আহিল কোনটো দি আধ্যাত্মিক অথবা স্পিৰিচুৱেল মানে নিজক জনাৰ কাৰণে তোমালোকে জাষ্ট এটা বস্তু মনত ৰাখিব লাগিব সদায় প্ৰতি ঘণ্টাত মনত পেলাব লাগিব যেনেকৈ প্ৰতি ঘণ্টাত এগিলাচ পানী প্ৰতি ঘণ্টাত 10টা দীঘল উশাহ তেনেকৈ প্ৰতি ঘণ্টাত মাত্ৰ এটা চিন্তা মই বেছি চিন্তা কৰা নাই মাত্ৰ এটা চিন্তা গাৰ্লফ্ৰেণ্ড বা বয়ফ্ৰেণ্ডৰ চিন্তা নহয় মাত্ৰ এটা চিন্তা কৰিব লাগে এটা লাইন তোমাৰ মনৰ ভিতৰত আহিব লাগে আৰু সেই লাইনটো যদি আহে তোমালোকে কাকো খং কৰি ক'ব নোৱাৰিবা কোনোবাই বেয়াকৈ ক'লে তোমালোকে উত্তৰ নিদিবা তোমালোকৰ মা দেউতাৰ প্ৰতি কেতিয়াবা খং উঠে যে মই এইটো কৰিব বিচাৰো কৰিব নাই তোমালোকে এনসাৰ দিব নোৱাৰিবা সেই যদি লাইনটো তোমালোকে প্ৰতি ঘণ্টাই যদি মনত ৰাখি থৈ থাকা সেই বস্তুটো হ'ল সেই লাইনটো হ'ল তোমালোকে মনত ৰাখা যে মই মৰ্টেল মই মৰণশীল আৰু মোৰ লগতে মোৰ চকুৰ সন্মুখত যোন বহি আছে মই যাৰ লগত কথা পাতি আছো মোৰ মা দেউতা বা সকলো মোৰ চকুৰে যাক দেখিছো সকলো মানুহেই মৰণশীল গতিকে যেতিয়া তোমাৰ থটটো এঘণ্টাৰ মূৰে দি থাকিবা তুমি কিয় গালি দিবা কোনোবা এজন মানুহক কিয় বেয়াকৈ ক'বা তেওঁ মৰণশীল ময়ো মৰণশীল খন্তেকৰ কাৰণে আছো কেইবছৰমান পিছত নে তেওঁ থাকিব নে মই থাকিম তোমাৰ মনৰ পৰা সেই বস্তুটো আঁতৰি যাব আধ্যাত্মিক দিশত তুমি এটা বেলেগ দিশত গুচি যাবা গতিকে এই তিনিটা বস্তু প্ৰথমটো কি এগিলাস দ্বিতীয়টো অক্সিজেন নে 10টা দীঘল উশাহ থাৰ্ডটো মেন ইজ মৰ্টেল আমি সকলো মৰ্টেল হয় মৰণশীল হয় গতিকে এই তিনিটা বস্তু যদি মনত ৰাখা আজিৰ পৰা এতিয়াৰ পৰা যদি ফলো কৰা এমাহ পিছত তোমালোকৰ জীৱনটোৰ গতিপথ সলনি হ'ব তোমালোক প্ৰত্যেকে জীৱনত গৈ সফল হ'ব পাৰিব ঠিক আছে এনি কোৱেশ্চনছ এতিয়া তোমালোকক যিখিনি কৈছিলো যে অলপ যে প্ৰশ্ন কৰা প্ৰত্যেক বস্তুতে তোমালোকৰ তাত যদি কিবা প্ৰশ্ন আছে ৰিগাৰ্ডিং ইয়োৰ হেলথ বা কিবা যদি সমস্যা আছে প্ৰশ্ন কৰিব পাৰে তোমালোকৰ নিজৰ স্বাস্থ্য বিষয় বা স্বাস্থ্যজনিত কিবা যদি সুবিধা পাই আছা বা ভুগি আছা ছাৰ আছে তোমালোকে সুধিব পাৰা আৰু এইটোৰ পিছতে তোমালোকৰ হেলথ চেকআপ হ'ব এতিয়া মেজৰ এটা প্ৰব্লেম আহিছে জ্বৰ আহি আছে এইটোৰ পৰা কেনেকৈ বাচিব পাৰি তোমাৰ নামটো কি ফৰিজুল হক গিভ এ বেগ এটা প্ৰশ্ন সুধিছে সকলোৰে প্ৰয়োজনীয় প্ৰশ্ন বহা এটা প্ৰশ্ন সুধিছে যে এই যেটো আমাৰ সময় চেঞ্জ হৈছে যে গৰমৰ পৰা লাহে লাহে আমি ঠাণ্ডাৰ ফালে আহি আছো যদিও ফেন ইউজ কৰি আছো তথাপি সম্পূৰ্ণ ঠাণ্ডা পৰা নাই যেটো ঠাণ্ডা আছে আৰু এইখিনি সময়ত সচৰাচৰ দেখা যায় ক্লাছৰুমত তোমালোকে বহি থাকিলে গম পাবা দুই এটা কাহ পিছফালৰ পৰা আহিয়ে আছে লাজ লাগে কাহিবৰ কাৰণে মুখত হাত দিয়া যায় তোমালোকে চুৰ্ণীখন হাত দিবা কিন্তু তথাপি কাহটো আহিছে খঙো উঠি যায় কেতিয়াবা তো এই যে বস্তুবিলাক হৈ আছে এইটো আমাৰ যেটো ট্ৰানজিশন পিৰিয়ড যে সামাৰৰ পৰা আমি উইন্টাৰৰ ফালে গৈ আছো সেই ট্ৰানজিশন বা যেতিয়া উইন্টাৰৰ পৰা সামাৰ যাব মাৰ্চ এপ্ৰিল মাহত সেই সময়খিনিত হয় এইটো আৰু এইটো মোস্টলি কজ বাই ভাইৰাছ এইটো ভাইৰাছৰ দ্বাৰা হয় এইটো বেক্টেৰিয়া নহয় ঠিক আছে তো ভাইৰাছ যিবিলাক ভাইৰাছে এইটো কৰে সেইবিলাক ধুলি বালি এইবিলাকৰ লগতে থাকে আমি সচৰাচৰ য'ত আমি ঘূৰি ফুৰো তাৰ পৰা সেই ভাইৰাছটো আহি যায় গতিকে সেইটোৰ পৰা হাত সাৰাৰ উপায়টো কি ইমিউনিটি এতিয়া আমি এতিয়া বিং এ ডক্টৰ আমিতো টিবি পেশেন্ট বা বিভিন্ন ধৰণৰ পেশেন্ট আমি চাই থাকো টিবিটো বহুত সংক্ৰমিত বেমাৰ আমি জীৱনত কিমান টিবি পেশেন্ট চাইছো হিচাপে নাই HIV হওক হেপাটাইটিছ বি সি কিমান কি চাই আছো তাৰ পিছতো আমিতো আজি যদি 20টা পেশেন্ট থাকে 10টাইতো আমাৰ সন্মুখত কাহি থাকে 10টাত সেই ভাইৰাছটো আছে তথাপি আমি হেতু হেয়াত কিয় আহা নাই এতিয়া মোৰ কিয় টিবি হোৱা নাই এতিয়া মোৰ তাত সেই সংক্ৰমিত বেমাৰবিলাক কিয় হোৱা নাই কাৰণটো হ'ল মোৰ ইমিউনিটি যেটো ইমিউনিটি যেটো আমাৰ ভিতৰুৱা যেটো শক্তি বেমাৰ প্ৰতিৰোধক শক্তি সেই শক্তিটো কাৰণে এতিয়া এই ট্ৰানজিশন পিৰিয়ডত যদি সেই বেমাৰটো সেই ভাইৰাছৰ পৰা হাত হাৰিব লাগে তেতিয়া হলে আমাৰ ইমিউনিটিটো বঢ়াব লাগে ইমিউনিটি বাঢ়িব কৰ পৰা মই তিনিটা মন্ত্ৰ দিলোৱে সেই তিনিটা মন্ত্ৰত ইমিউনিটি ডেফিনেটলি বাঢ়িব হেতুটো এমাহ পিছতে বাঢ়িব কিন্তু আজি কি কৰিব পৰা আছে আজিৰ পৰা আছে ফ্ৰিকুৱেন্ট হ্যান্ড ওয়াশিং হাতখন সঘনাই ধুই থকা
কৰবাত আমি টাচ কৰি যাওঁ কোনোবা ভাইৰাছ থকা ব্যক্তিয়ে ইয়াতে টাচ কৰিলে মই টাচ কৰিলে মোৰ পৰা গৈ পেলাই নাকেৰে সোমাই এইটো ভাইৰাছটো যাব পাৰে আজি নহয় কালি পৰহিলৈ মোৰ লাহে লাহে ডিঙিটো চৰচৰাব তাৰপিছত লাহে লাহে মোৰ হাঁচি আহিব কাহ আহিব জ্বৰো আহিব পাৰে গাৰ বিষ আহিব এসপ্তাহ এনেকৈ পৰি থকা যায় গতিকে সেইটো নহ'ব মানে ফাৰ্ষ্টটো হ'ল কি আমাৰ হাতখনেই মেইন যিখনেৰে আমি এইবিলাক বস্তুবিলাক চুই থাকোঁ কামবিলাক কৰি থাকোঁ গতিকে এই হাতখন ৱাছ কৰে হেণ্ড ৱাশ্বিং এভৰি 1 আৱাৰ তোমালোকে এড কৰি ল'ব পাৰে এভৰি 1 আৱাৰত য'ত বেছি দেখা গৈ হাতটো ধুই ল'বা চাবোনেৰে তেতিয়াহ'লে এটলিষ্ট এইকেইটা দিন এই বেমাৰটোৰ পৰা হাত সাৰি থাকিব পাৰা ছেকেণ্ড কথাটো হ'ল এডিকশ্যন যিবিলাক আমি এডিক্টিভ বস্তু লাইক চিগাৰেট স্মক এইবিলাক বস্তু আমি খাই থাকিলে আমাৰ যিটো ছিষ্টেম আছে ৰেছপিৰেটৰী ছিষ্টেম সেইটোৰ ইমিউনিটিটো উইক হয় গতিকে তাত যেতিয়া ভাইৰাছটো যাব সি লগালগ কেটচাপ কৰি লয় আৰু ইনফেকশ্যনটো বেছিকৈ কৰি দিয়ে গতিকে স্মকিং বা এনি কাইণ্ড অফ টবাকো এডিকশ্যনৰ এনি কাইণ্ড অফ এডিকশ্যন সিহঁতে সদায় ইমিউনিটি কমে সেইবিলাক আমি পৰিহাৰ কৰিব লাগে ঠিক আছে তো থাৰ্ড হ'ল ডায়েটত এতিয়া কি ল'বা এনেকুৱা ডায়েট ল'বা যিটোৱে তোমাৰ ইমিউনিটিটো বঢ়ায় ইমিউনিটি বঢ়োৱাৰ কাৰণে ভিটামিনছ লাগিব ভিটামিনটো স্পেচিয়েলি ভিটামিন চিটো ক'ত পায় টেঙা জাতীয় খাদ্য লাইক নেমু চৰ্বত যেতিয়াই চান্স পালা খাই দিলা ৰাস্তাৰে গৈ আছা পিজ্জা বা এটা চিঙৰা খোৱাতকৈ এটা কল বা এটা কমলা খাই দিলা পইচাটো একেই থাকিল তোমাৰ ইমিউনিটিও বাঢ়িল তোমাৰ হেল্থৰ প্ৰব্লেমো নহ'ল গতিকে চুজ কৰিবা কোনটো বস্তু খাই আছে বুজিছা চিকেন মাটন বা যিখিনি সেয়া আছে মাংস আছে মাংসত প্ৰটিন থাকে এগ হয় ডেইলি কণী খোৱাটো প্ৰয়োজন ডেইলি এটলিষ্ট তোমালোকেতো দুটা কণী খোৱাটো মিনিমাম দুটা কণী খাব লাগে ইটছ এণ্ড এভৰি ওৱান অফ ইউ ডেইলি কাৰণ তাত প্ৰটিন থাকে বা কুহুমটোত ফেটো থাকে এতিয়া আমি কুহুমটো নাখাওঁ মই জাষ্ট এগ হোৱাইটটো খাম কিন্তু তোমালোকে উইথ দেট ইউ কেন কনজিউম হোল এগ দুটা কণী ডেইলি খাব লাগে তোমালোকে আৰু চিকেন বা এইখিনি যিখিনি প্ৰটিন জাতীয় আছে দালি মচুৰ দাইল হওক ৰহৰ দাইল হওক যিকোনো দাইল বুট মুগ এইবিলাক বস্তু চালাড এই বস্তুবিলাক যদি তোমালোকক ইমান বস্তু কৈ দিলোঁ যে একেদিনাই ইমান খাব লাগিব তেনেকুৱা নাই আজি যদি চালাড খাইছা কালি তুমি কমলা খোৱা পৰহি আমলখিয়ে দুটা খোৱা আমলখিত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে চ' এতিয়া উদ্দেশ্যটো কি খাদ্যৰ ফালৰ পৰা ভিটামিন চি ল'বা বা বাকী ভিটামিন পাবা তাত টেঙা জাতীয় সামগ্ৰী বেছিকৈ খাবা চিকেন বা প্ৰটিন জাতীয় সামগ্ৰী য'ত প্ৰটিন আছে মই ক'লোৱেই দাইল যিকোনো ধৰণৰ দাইল বুট মাহ তাৰপিছত কণী মাছ মাংস এই গোটেইতে প্ৰটিন থাকে গতিকে এই তিনিটা বস্তু এভইডেন্স অফ হেণ্ড ৱাশ্বিং এভইড কৰা যদি কাৰোবাৰ কিবা এডিকশ্যন আছে এভইড কৰা থাৰ্ড হ'ল ইমিউনিটি বুষ্টাৰ যিখিনি আমাৰ খাদ্য আছে সেই খাদ্যখিনি খোৱা আৰু যদি তোমাৰ নিজৰ চৰ্দি লাগিছে এটলিষ্ট তুমি যাতে মাস্কটো পিন্ধা আৰু তুমি যাতে হেণ্ডছেক পাতি কৰি ঘূৰি নুফুৰা কলেজত আহি কাৰণ তোমাৰ ৰেছপনচিবিলিটি আছে তুমি যিটোত ভুগিছা পৃথিৱীৰ আটাইতকৈ ডাঙৰ ৰেছপনচিবিলিটি এইটো মনত ৰাখিবা যদি তোমাৰ বেয়া দিনত তুমি কেতিয়াবা ফচিছা বিং এ হিউমেন আমি যদি হিউমেন বিং হয় আমাৰ ৰেছপনচিবিলিটি ভৱিষ্যত জীৱনত যাতে আমাৰ কোনো কাৰ্যৰ দ্বাৰা সেই পৰিস্থিতি যাতে কোনো নকৰে সেইটো আমাৰ ৰেছপনচিবিলিটি তোমাৰ যদি চৰ্দি লাগিছে তুমি মুখত মাস্ক লৈ আহিবা তুমি হেণ্ডছেক কৰি ঘূৰি নুফুৰিবা নমস্কাৰ দিবা দূৰতে কৈ দিবা যে মোৰ চৰ্দি লাগি আছে ভাই দূৰতে থাক কাৰণ তোমাৰ ৰেছপনচিবিলিটি যাতে বেলেগৰ তাত নাযায় ঠিক আছে চ' আৰু যদি কাৰোবাৰ হৈ আছে তোমালোকে এভইড কৰিবা মাস্ক পিন্ধিবা গতিকে এইখিনি হা ঠিক আছে এনি কুৱেশ্যনছ ফাৰ্দাৰ sorry myself Khurshid okay sir my question was sir nowadays my hair fall bahut barise etia my hair fall to reduce karne kori ki barise hair fall hoy sir acha hair fall na কিন্তু তোমার মাথাত বহুত চুলি আছে তেনেকুৱা চুলি এই তোমাৰ পিছফালে তেওঁৰ তাত সেইটো প্ৰশ্ন উঠা নাই তোমাৰ তাত হেয়াৰ ফল উঠিছে হা ষ্টাৰ্টিং হৈছে তোমাৰ এজ কিমান 20 বহা গতিকে তুমি হেয়াৰ ফলক লৈ এতিয়া টেনশ্যন কৰিম তাৰমানে কি হয় সাইক্লিকেল হয় তুমি এটা টেনশ্যন লৈছা হেয়াৰ ফলক লৈ টেনশ্যন হ'লে আৰু হেয়াৰ ফল হয় তুমি যিমানে হেয়াৰ ফলক লৈ টেনশ্যন ল'বা সিমানেই দুই এডাল বেছিকৈ সৰিব আৰম্ভ কৰিব আজি যদি তোমাৰ 50 ডাল সৰিছে তুমি যদি মাথা থুমাই ল'লে মোৰ হেয়াৰ ফল কি হৈছে এই টেনশ্যনত কালি 60 ডাল সৰিব পৰহি 80 ডাল গতিকে তুমি এই টেনশ্যনটো বাদ দিয়া এইটো সময়ত হেয়াৰ ফলটো নেচাৰেল হয় কিছুমানৰ যাৰ টেষ্টষ্টেৰনৰ পৰিমাণটো কাৰণ এইটো গ্ৰোইং পিৰিয়ড হয়
তোমাৰ 20 ইয়াৰ্স টু গ্ৰোইং পিৰিয়ডত টেস্টোস্টেরনৰ লেভেলটো যদি বাঢ়ি যায় কেতিয়াবা হেয়াৰ ফল হয় সাবসাইড হ'ব এট দা এজ অফ 22 23 24 25 কিন্তু তুমি এইটো প্ৰে কৰা সাবসাইড যেতিয়ালৈকে কমিব হেয়াৰ ফলটো তেতিয়ালৈকে যাতে বাচি থাকে চুলিকেইটা আৰু তুমি চুলি তেতিয়া যিকোনো বস্তু নহয় দিবা এনি কাইন্ড অফ শ্যাম্পু বা এইবিলাক আমি বজাৰৰ পৰা আনি হেয়া হয় উফি আছে নেকি লাইক ডেন্ড্ৰফ আছে সো ডেন্ড্ৰফটো এটা মেজৰ কজ হয় আৰু এইটো স্পেশালি হয় যেতিয়া ঠাণ্ডা আৰম্ভ হয় গৰম দিনত নাথাকে খামত তামান ধুনিয়াকৈ আমাৰ সেবাসিয়াস গ্ল্যান্ড বিলাকে কাম কৰি থাকে হিমান অসুবিধা নহয় কিন্তু যেতিয়া ঠাণ্ডা পৰে তেতিয়া এই বস্তুবিলাক উফিয়ে মানে ডেন্ড্ৰফ হিচাপে এইটো ইনফেকশন হৈ যায় ইটস এ ফাঙ্গেল ইনফেকশন বেসিক্যালি সো এই ফাঙ্গেল ইনফেকশন হলে এইটো পৰে উখি হয় বা ডেন্ড্ৰফ হয় ডেন্ড্ৰফ যেতিয়া হয় তেতিয়া হেয়াৰ ফলটো অলপ বেছিকৈ হয় কিন্তু ডেন্ড্ৰফৰ কাৰণে কিটোকোনাজল শ্যাম্পু পায় কিটোকোনাজল শ্যাম্পু মেডিকেটেড শ্যাম্পু এন্টি ফাঙ্গেল শ্যাম্পু সেই শ্যাম্পু যদি উইকলি 2 টাইমস দুবাৰ যদি ব্যৱহাৰ কৰা এইটো পৰা হেয়া পাবা আৰু বাকি কোনোবাই পিয়াজ লগাব দিব কোনোবাই আমলখিৰ ৰস লগাব এইবিলাক লগাব পাৰে একো প্ৰবলেম নাই কিন্তু গৈ পেলাই যিকোনো শ্যাম্পু হেড এন্ড শোল্ডাৰ কিবা কিবি বহুত কিবা কিবি শ্যাম্পু এইবিলাক লগাই লাভ নাই ঠিক আছে ওকে সো এনি আদাৰ কোৱেশ্চনস জয় তোমাক যে কৈছো যিকোনো বস্তু প্ৰশ্ন কৰিবা তেতিয়াই প্ৰশ্ন ভাল কথা এইটো give a big hands for her so জ্বৰ যেতিয়া হয় তেতিয়া বডিৰ বিষ কিয় হয় হেতু সকলোতে নহয় এতিয়া তোমাৰ সাপোজ 101 বা 102 জ্বৰ হৈছে তেতিয়া তুমি বডিৰ পেইনটো ফিল কৰিবা কিন্তু এটো বাঢ়ি বাঢ়ি গৈ যেতিয়া 105 বা 104 তুমি আনকনসিয়াস হ'বা তুমি একো ফিল নকৰা যে তোমাৰ লগত কিবা হৈছে পহা তোমাৰ লগত কিবা হৈ আছে এটো ফিল নকৰা যেতিয়া তোমাৰ তাত বহুত বেছি জ্বৰ আহিব কিন্তু ইনিশিয়াল পিৰিয়ডত যেতিয়া আমাৰ ভাইৰেল হয় ম্যাক্সিমাম ভাইৰেল ফিভাৰত জ্বৰটো যেতিয়া হয় তেতিয়া গাৰ বিষ হয় হেতু মূল কাৰণটো হল আমাৰ বডিৰ যেটো প্ৰসেস আছে বডিৰ ফাইটিং জ্বৰটো কি হোৱাট ডু ইউ মিন বাই ফিভাৰ আমাৰ যে জ্বৰ উঠে জ্বৰটো কি এটা বডিৰ মেকানিজম হয় যে মই ফাইট কৰিম মোৰ তাত ভাইৰাছ আহিছে ভাইৰাছটো মৰিব কেতিয়া আৰু গৰম পানী খাবা দে মই ঠাণ্ডাৰ হেতু মই কৈছিলো এই পেপসি কোল্ড ড্ৰিংকস এইবিলাক খাই ঘুৰি নুফুৰিবা এই ঠাণ্ডা সৰ্দি লাগা এই দিনকেইটা গৰম পানী খাবা যত খোৱা ফ্ৰিজৰ পানী নাখাবা আইসক্ৰীম পেচিম খাই ঘুৰি নুফুৰিবা ঠিক আছে সো যেতিয়া আমাৰ বডি জ্বৰ হয় বা তেনেকুৱা হেতু হল এটা মেকানিজম যে কিবা এটা বস্তু সোমাইছে গৰম পানী আমি কিয় খাওঁ যাতে বীজাণুটো মৰি যায় তো যেতিয়া আমাৰ তাত বীজাণু এটা সোমাইছে সেই বীজাণুটো যেতিয়া আমাৰ তাত গোটেই বডি সার্কুলেট হৈ আছে বডি কৰে কি নিজৰ টেম্পারেচাৰটো বঢ়াই দিয়ে যে এইটো মাৰি পেলাও যেটো বীজাণু সোমাইছে যাতে মৰি যায় তো সেইটোৱে হল জ্বৰ আৰু ইন দ্যাট প্ৰসেস যেতিয়া জ্বৰ হয় জ্বৰৰ লগত কিছুমান কেমিক্যালস ৰিলিজ হয় যিবিলাকে এই ফাইটটো হয় ন বীজাণু আৰু জ্বৰ বডিৰ এটা ফাইট হয় তাত কিছুমান কেমিক্যাল ৰিলিজ হয় সেই কেমিক্যাল বস্তুবিলাকে সেই বডিৰ মাসুলত সোমাই পেলাই বিষটো সৃষ্টি কৰে তো সেই বিষটোৰ পৰা হাত সাৰিবৰ কাৰণে আমি প্যাৰাচিটামল এইবিলাক মেডিসিন খাওঁ যাতে সেই বিষ বা জ্বৰ দুইটাই নোহোৱা হয় কিন্তু আৰু এটা বস্তু আছে এই পেইনটো ডাইলুট কৰাৰ কাৰণে ORS বা তেনেকুৱা যত সল্ট থাকে পটাছিয়াম ক্যালসিয়াম সোডিয়াম এই বস্তুবিলাক যে থাকে এইটো আমি ঘৰতো বনাব পাৰো এগিলাস পানী গৰম পানী লৈ তাত এচামুচ আধা চামুচ নিমখ আৰু আধা চামুচ চেনি মিক্স কৰি যদি খাই দিয়া যায় এই বডিৰ বিষটো কমাত অলপ হলেও সাধাৰণভাৱে হলেও সহায় হয় ঠিক আছে ধন্যবাদ নো ফাৰ্দাৰ কোৱেশ্চনস আছে নে নাই ঠিক আছে নাই যদি মই কনক্লুড কৰো তো গটিকে তোমালোকক যেখিনি কলো সেইখিনি যাতে তোমালোকে ফলো কৰিবৰ কাৰণে এটলিষ্ট চেষ্টা কৰা এমাহ ফলো কৰা কাৰণ মই এমাহ এটা কাৰণ কৈছো এমাহ পিছত তোমালোকৰ এডিকশন হৈ যাব এই ফলো টুৰ প্ৰতি কাৰণ তোমালোকৰ জীৱনটো ভাল হ'ব গৈ আছে আৰু আজি তোমালোকে ইয়াত আছা একমাত্ৰ কাৰণত আল্লাহ বা ভগৱানে তোমালোকক ইয়াত আনিছে এই তিনিটা যে মন্ত্ৰ ক'বলগীয়া আছিল তোমালোকে ভাবা নাছিলে যে এই তিনিটা মন্ত্ৰ শুনিব পাম সিম্পল মন্ত্ৰ এই মন্ত্ৰকেইটা শুনিবৰ কাৰণে ভগৱান বা আল্লাহ তোমালোকক ইয়াক পঠিয়াইছে যাতে তোমালোকে ভৱিষ্যতে ডাঙৰ কিবা কৰিব পাৰা আৰু মই আশা কৰিছো ভৱিষ্যতে তোমালোকে ধুবুৰী গৌৰীপুৰ অসম ভাৰত বা এই সমগ্ৰ বিশ্ব যাতে এটা ভোটাতলা হয় জিলিকি থকা তোমালোকৰ শিক্ষাগুৰুসকলক যাতে মূৰ উঠাই যাতে তোমালোকে সমাজত স্থান দিবৰ কাৰণে তোমালোকে কাৰ্য কৰা আৰু তোমালোকৰ মা দেউতাক যাতে তোমালোকে সম্মান তথা
তেওঁলোকৰ যিটো জীয়াই থকাৰ যিটো উদ্দেশ্য যে তোমালোকৰ ভাল দেখিলে তেওঁলোকে জীয়াই থাকিব আৰু সফলতাৰ উদ্দেশ্য এইটোৱে যিদিনা মা দেউতাই ৰাস্তাৰে গৈ পেলাই বেলেগক ক'ব যে হয় সেইটো ল'ৰা মোৰ হয় সেইটো ছোৱালী মোৰ হয় বুকু ফিটাই যাতে ক'ব পাৰে সেই তাতেই তোমালোকৰ সফলতাৰ তোমালোকৰ উদ্দেশ্যটো নিহিত হৈছে গতিকে এইখিনি কৈ মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ ধন্যবাদ মৰমৰ ছাত্ৰ ছাত্ৰীসকল